ফিজিক্স হওক কেমেষ্ট্ৰি হওক চব ছাবজেক্ট ভালকৈ পঢ়ি যাবা। আৰু বায়'লজি যিসকলে লৈছে তেওঁলোকেতো আৰু বহুত ভালকৈ পঢ়িব লাগিব। বায়'লজি বহুত ধৰণৰ ৰেফাৰেঞ্চ পায়, হেৰি পায়, চাবা খালি দেই। বায়'লজিটোও দিগদাৰ কৰিব কিন্তু যিসকল অসমীয়া মিডিয়ামৰ পৰা গৈছে, যদিহে মন নিদিয়া। আৰু এতিয়া প্ৰথমতে জুচটো চবৰে থাকে ফাৰ্ষ্ট বিগিনিঙতে, জুচটো খালি কমিব নিদিবা। জুচটো কমিলে কিন্তু দিগদাৰ হ'ব। আজিৰ পৰাহে আমি ষ্টাৰ্ট কৰিম ইলেকশ্যন। আগতে কাৰ্টেছিয়ান প্ৰডাক্ট শিকিলোঁ, কাৰ্টেছিয়ান প্ৰডাক্ট সকলোৱে বুজি পাইছা নিশ্চয়। কাৰ্টেছিয়ান প্ৰডাক্টখিনি ইলেকশ্যনত এতিয়া আকৌ দৰকাৰ হ'ব, সেইকাৰণে কাৰ্টেছিয়ান প্ৰডাক্টখিনি আশা কৰিছোঁ বুজি পালা চবেই। সকলোৱে প্ৰথমবাৰ যিহেতু ছায়েন্সত ল'লা, এই দুবছৰ অকণমান কষ্ট কৰা। তোমালোকৰ 10লৈকেতো এইবাৰটোতো বহুত এনেই, মানে বহুত এনেই বুলি নকওঁ বাৰু, কষ্ট কৰিছা। পৰীক্ষা নিদিয়াকৈ নম্বৰ পালা, কিন্তু ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰটো কষ্ট কৰিব লাগিব। মোৰ ক্লাছ 10ত ৰিলেশ্যন চেপ্টাৰটো বহুত খেলি মেলি হ'ল। এডভান্সত আছিলে ন? তাকে চাবা, এতিয়া মই লাহে লাহে কৈ যাম, বস্তুবোৰ বেছিকৈ পৰা কৈ যাম। আৰু তোমালোকৰ এডভান্স থকা নথকা সকলোৱে মন দিবা। সেইটোৱে কৈছোঁ মই, এডভান্স টকাটো এতিয়া 2-3টা চেপ্টাৰ পিছত তোমালোকৰ নিজেই নালাগিব মোৰ এডভান্স আছিলে, মানে একেই হ'ব আকৌ। সেইকাৰণে সেইটো কথা টেনশ্যন ল'ব নালাগে, মই বেছিকৈ পৰা পঢ়াই যাম। খালি প্ৰেক্টিছ কৰি যাবা, সদায় ডেইলি কৰি যাবা। অংক যদি কণ্টিনিউটিটো এৰি দিয়া ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত, মই সেইটোকে বাৰম্বাৰ কৈ আছোঁ, পৰীক্ষা লাষ্ট 2-3 মাহৰ আগত একো নহয়গৈ। সেইকাৰণে এতিয়া বহুত সময় আছে, কলেজে খোলা নাই, স্কুলে খোলা নাই, অনলাইন হ'ব, সেইটো কথা নহয় অৱশ্যে। এই দুবছৰৰ ওপৰত তোমালোকৰ নিৰ্ভৰ কৰিব, যি নোহোৱা, যি লাইনতে নপঢ়া, এই দুবছৰ নিৰ্ভৰ কৰিব। 10লৈকেতো ইমান হেৰি নাই, এই দুবছৰ ইম্পৰ্টেণ্ট। সেইকাৰণে অনলাইন দুনিয়াত বেছি নোসোমাবা আজিকালি। অনলাইন মানে জানাই ন, ল'ৰাসকল সেইবোৰ তোমালোকৰ পাৰ্চনেল কথা, হ'লেও ফ্ৰী ফায়াৰ আৰু কি আছে, পাবজি আছে চাগে নিশ্চয় বহুত, ফ্ৰী ফায়াৰ পাবজি, সেইবোৰ পৰা অকণমান, সেইবোৰে কেতিয়া তোমাৰ টাইমটো কিল কৰি থাকে তুমি নিজে গম নোপোৱা, আৰু বহুত দেৰিকৈ ৰিয়েলাইজ হয়। আৰু যেতিয়া ৰিয়েলাইজ হয় তেতিয়ালৈকে আধা চেছ। সেইকাৰণে এই দুবছৰ পৰাপক্ষত সেইবোৰৰ পৰা আঁতৰি থাকিবা। বহুত সময় পাবা, তাতকৈ ভাল গেম আহিব। সেইবোৰ গেম হ'ল নেকি, তাতকৈ ভাল গেম আহিব। যদি ভালকৈ হেৰি কৰি ল'ব পাৰা, আইফোনত খেলিব পাৰিবা, এপলত খেলিব পাৰিবা। সেইকাৰণে এই দুবছৰ অকণমান সেইবোৰ পৰা আঁতৰি থাকিবা। তুমি লাগিব, তোমাৰ নিজৰ লাগে সেইবোৰ কৰি থাকিলে। মই এইটো পঢ়া টাইমত নাজানো, মোৰ টাইমটো কিল নহয়, সেইটো তোমাৰ টাইম কিল কৰি থাকে। BGMI কাৰণ এক্সপিৰিয়েঞ্চ আছে, মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। অভিয়াছলি মই তোমালোকতকৈ ইমান ডাঙৰো নহয়, এক্সপিৰিয়েঞ্চ আছে, সেইকাৰণে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। বহুত অনিষ্ট কৰে কিন্তু তোমাৰ যেতিয়া হেৰি হ'ব, কি হয়, তুমি গম পাবা, মানে কি কয়, অনুধাৱন হ'ব, তেতিয়ালৈকে বহুত দেৰি হ'ব। সেইকাৰণে অকণমান এইবোৰ পৰা আঁতৰি থাকিবা। যিহেতু ছায়েন্সত লৈছা, লগৰ ল'ৰাবোৰে দেখিবা সিহঁতি খেলি আছে মেলি আছে, মতলব নাই, লগৰ লগত কম্পেয়াৰ নকৰিবা। নিজক সদায় নিজৰ ধৰণে ৰাখিবা। যোনে যি কৰি থাকক কম্পেয়াৰ নকৰিবা। কেতিয়াবা কিবা এটা চিনেমা এখন চাইছা, কিবা ৱেব ছিৰিজ এখন চাইছা, এইটো বেলেগ কথা। খালি গেমৰ সেই মানে অকণমান অনলাইন দুনিয়াৰ পৰা অকণমান আঁতৰি থাকিবা। আজিকালি যেনেকৈ এই ফ্ৰী ফায়াৰ পাবজি, মই আৰু 2 মিনিট ৰৈছোঁ দেই, 4:03 হ'ল, 4:05 পৰা ষ্টাৰ্ট কৰিম, কোনো লেফ্ট নহ'বা। আজিকালি যেনেকৈ ফ্ৰী ফায়াৰ পাবজি আমাৰ দিনত এটা আছিলে, আমাৰ দিনত মানে বেছি দিন নাই হোৱা, অলপ দিনৰ কথা কৈছোঁ, COC বুলি এটা আছিলে, নাম শুনিছানে কোনোবাই? COC, এই গেমটোৰ নাম শুনিছানে? এতিয়া যেনেকৈ এই ফ্ৰী ফায়াৰ পপুলাৰ, সেইটো সময়ত এইটো পপুলাৰ আছিলে, ক্লেছ অফ ক্লেন্স নে কি আছিলে নামটো, ফুল ফৰ্মটো, COC। এনেকৈ যে টাউন হল থাকে, খেলিছানে? এই গেমটোৱে মোক ক্লাছ 11 বৰবাদ দিলে। একদম মোৰ পৰীক্ষা 11ৰ পৰীক্ষাত, অভিয়াছলি মোৰটোতো নাই, 10ততো ভাল হৈছে ন, 10ৰ পৰা বিন্দাছ আছোঁ আৰু 11ত ভালিম আৰু বুলি, তেনেকুৱা আৰু। 10ততো ভালেই হৈছে, ইমানো ভাল নহয় আৰু, ভাল হৈছে আৰু মোটামুটি। তাৰপিছত 11ত এই গেমটো লগৰ চবেই খেলে, COC, আৰু এটা আছে মিনি মিনজা বুলি কিবা এটা আছিলে, তেনেকুৱা গেম এটা, গুলীয়াগুলি। সেইকেইটাতো আৰু গোটেইবোৰ ৱাইফাই কানেক্ট কৰি খেলি থাকে। গোটেই মোৰ ক্লাছ 11 বৰবাদ। পৰীক্ষা 2 মাহমানৰ আগত মই গম পাইছোঁ আৰু, মই যিটো আছিলোঁ মোৰ ভাগৰ ৰাস্তাত ভাং খাইছে, হেৰি হৈছে। পৰীক্ষা 2-3 মাহমানৰ আগত ক্লাছ 11ৰ ভাগ্য ভাল, মোৰ ৰিয়েলাইজেশ্যনটো হ'ল।
তাৰপিছত সেই পৰীক্ষা 2-3 মাহ ক্লাছ 11ৰ পৰীক্ষা 2-3 মাহ মানৰ আগত COC মোৰ COC টাউন হল 10 আছিলে। টাউন হল 10 নে তেতিয়া টাউন হল 10লৈকে আছিলে আৰু টাউন হল 10 আছিলে মোৰ ভাগৰ। আৰু মই সেই ক্লাছ 11ৰ 2-3 মাহৰ আগতে COC আনইনষ্টল কৰিছোঁ। আজিলৈকে মোৰ মোবাইলত একো গেমেই ইনষ্টল কৰা নাই। সেইটো সেইকাৰণে মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, বহুত কিল কৰে কিন্তু টাইম, বহুত কিল কৰে। তোমাৰ যেতিয়া এনালাইজ মানে হ'ব বহুত দেৰি হৈ যায়। চাই লোৱা, সেইকাৰণে তোমালোকৰ এইবোৰ পাৰ্চনেল কথা হ'লেও সেইবোৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিবা। ঠিক আছে, আজি ইলেকশ্যন ষ্টাৰ্ট কৰিম। হেডিং লগোৱা ইলেকশ্যন, আৰু কোনোবা এড হ'লে হ'ব ইলেকশ্যন। এইটো পৰাহে লেচনটোত অকণমান সোমোৱা নিচিনা লাগিব দেই। বস্তুবোৰ ভালকৈ বুজি যাবা, বুজি নাপালে ক'বা। আৰু মই যেতিয়া বস্তুবোৰ বুজাই থাকোঁ মই অকণমান নুবুজা নিচিনা লাগি থাকিব। যেতিয়া অকণমান আগবাঢ়ি যাব তেতিয়াহে অকণমান বস্তু কমপ্লিট হোৱাৰ পিছতে বুজিছোঁ লাগিব। যেতিয়া মই কৈ থাকিম নুবুজা নিচিনা লাগিব দেই। অকণমান খালি মই প্ৰথম ডেফিনেশ্যন নকওঁ, প্ৰথম অকণমান বেলেগকৈ কৈ দিছোঁ। কোনোবাই কিবা ক'বা নি? হ'ব দিয়া, মাইক চাইক অন নকৰিবা, মই সুধিলে ক'বা, মেছেজ চাই আছোঁ বাৰু। ইলেকশ্যন মানে কি? বেছিকেলি আমাৰ সম্পৰ্ক। 10ত যাৰ এডভান্স আছিলে তেওঁলোকে পঢ়িছিলে সম্পৰ্ক। আমি দৈনন্দিন জীৱনত সম্পৰ্ক বুলি ক'লে গম পাওঁ। ধৰি লোৱা মাক বাপেকৰ লগত পুতেকৰ সম্পৰ্ক, বা সম্পৰ্ক বিভিন্ন ধৰণৰ সম্পৰ্ক হ'ব পাৰে, হয়নে? মাকৰ লগত পুতেকৰ সম্পৰ্ক, মাকৰ লগত জীয়েকৰ সম্পৰ্ক, বাপেকৰ লগত পুতেকৰ সম্পৰ্ক, তেনেকুৱা মাক পুতেকৰ সম্পৰ্ক, বাপেক পুতেকৰ সম্পৰ্ক। বেছিকেলি সম্পৰ্ক বুলি ক'লে আমি দৈনন্দিন জীৱনত চাওঁ, এনেও মিনিমাম সম্পৰ্কটো ডিফাইন কৰিবলৈ দুটা বস্তু লাগিব। ধৰি লোৱা এয়া মাক, ধৰি লোৱা পুতেক, তেতিয়াহে তুমি এটা সম্পৰ্ক ডিফাইন কৰিব পাৰিবা, হয়নে? মানে সম্পৰ্কটো সংজ্ঞাবদ্ধ কৰিব পাৰিবা। তেনে আমি গম পাওঁ দৈনন্দিন জীৱনত সম্পৰ্ক মানে কি? আমি দুজন মানুহ বা দুটা বস্তুৰ মাজত যিকোনো এটা ৰিলেশ্যন, মানে মিনিমাম দুটা বস্তু লাগে। ঠিক তেনেকৈ গণিত ভাষাত সম্পৰ্ক মানে দুটা মৌল বা দুটা এলিমেণ্ট বা দুটা সংখ্যা বুলি ক'লে ভুল হ'ব, দুটা এলিমেণ্টৰ মাজৰ সম্পৰ্ক। ইয়াতোতো কোনো মাক বাপেক নাহে, ইয়াতোতো কোনো পুতেক চুতেক নাহে। ইয়াতোতো সম্পৰ্ক মানে কি? এলিমেণ্টবোৰৰ মাজৰ সম্পৰ্ক। এলিমেণ্টবোৰ অতি কমেও সম্পৰ্ক ডিফাইন কৰিবলৈ অতি কমেও দুটা এলিমেণ্ট লাগিব। যেনেকৈ দৈনন্দিন জীৱনত দেখিছা ন, মাক পুতেকৰ সম্পৰ্ক অতি কমেও দুটা বস্তু লাগিছে, দুটা এলিমেণ্ট লাগিছে। ঠিক তেনেকৈ গণিততো সম্পৰ্ক বা ৰিলেশ্যনটো ডিফাইন কৰিবলৈ অতি কমেও দুটা বস্তু লাগিব। কিন্তু আমি দৈনন্দিন জীৱনত শিকা সম্পৰ্কটো আৰু গণিতৰ সম্পৰ্কটো অকণমান ডিফাইন এটা আছে। এতিয়া কেনেকুৱা ধৰণৰনো কি অকণমান এক্সাম্পলৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছোঁ। ডেফিনেশ্যনটো নকওঁ, প্ৰথমে যদি ডেফিনেশ্যনটো লিখাই দিওঁ তোমালোকৰ একোৱে নহ'ব। চোৱা, সম্পৰ্কটো বেছিকেলি কি হয়? এটা ছেটে হয় দেই, এইটো বেলেগ একো নহয়, এটা ছেট হয়। প্ৰথম কথা মনত ৰাখা, ৰিলেশ্যন ইজ এ ছেট, এটা ছেট হয়। মানে কিবা সদায় কেতিয়াবা এটা ৰিলেশ্যন এটা ডিফাইন কৰিলে এই চিনডাল থাকিবই, এই কাৰ্লি ব্ৰেকেট চিনডাল থাকিবই। আৰু য'ত এই চিনডাল থাকে গম পাবা সেইটো এটা ছেট। আজি প্ৰিয়ম নাহিলে কি হ'ল? তাৰ গা ভাল নাছিলে বোলে, আজি কি হ'ল? কোন নাহা? সদায় আহা। বহুতেতো ৰেকৰ্ডিঙে চায়, তেওঁলোকে ক'ব লাগিব। আৰু বহুতো আছে ৰেকৰ্ডিং চায়। নাম হ'ব দিয়া। ৰিলেশ্যন বেছিকেলি এটা ছেট হয়, মানে এই চিনডাল থাকিব, সেইটো কথা গম পালোঁ। এতিয়া ছেটটো কেনেকুৱা ধৰণৰ ছেট সেইটো কথা আমি জানিব লাগিব। তাৰ কাৰণে চোৱা, ধৰি লোৱা মই এটা ছেট এটা লৈছোঁ, এইটো এটা ছেট এটা লৈছোঁ, আৰু এটা ছেট এটা লৈছোঁ। কেলৈ দুটা ছেট ল'লোঁ? কাৰণ মই ক'লোঁ নহয় সম্পৰ্কটো ডিফাইন কৰিবলৈ অতি কমেও দুটা এলিমেণ্ট লাগিব। আৰু দুটা এলিমেণ্ট পাব হ'লে আহিছে দেই কোনোবা অংকিতাত আছা এতিয়া, আকৌ জইন হৈছিলে ন? অঁ, এইটো আউট হ'ল চাগে। ঠিক আছে, মোৰ টাউন হল 9 বোলে। অঁ, মই মেছেজ চোৱা নাছিলোঁ। ঠিক আছে, সম্পৰ্কটো ডিফাইন কৰিবলৈ অতি কমেও দুটা এলিমেণ্ট লাগিব। সেয়েহে মই দুটা ছেট লৈছোঁ। প্ৰথম এলিমেণ্টটো ইয়াৰ পৰা ল'ম আৰু দ্বিতীয় এলিমেণ্টটো ইয়াৰ পৰা ল'ম। সকলোৱে মন দি যোৱা, প্ৰথম যিসকলে পঢ়িছে অকণমান নাবুজা নিচিনা লাগিব। টপিকটো আগবঢ়াৰ পিছত সুধিম মই বুজি পাইছা নাই, তেতিয়া ক'বা, বুজি পাবা, ধুনীয়াকৈ বুজি পাবা, খালি মন দি চোৱা। ধৰি লোৱা প্ৰথম ছেটটো মানে সংহতি মানে গম পালোঁ, তাত এলিমেণ্ট লৈছোঁ। এলিমেণ্ট যিকোনো থাকিব পাৰে, আমি ছেট জানো নহয়। ছেট ইজ এ ৱেল ডিফাইন কালেকশ্যন অফ অবজেক্ট, যিকোনো অবজেক্টৰ কালেকশ্যন হ'ব পাৰে। সেইটো লাগিলে মানুহ হ'ব পাৰে, লাগিলে সেইটো গৰু হ'ব পাৰে, লাগিলে সংখ্যা হ'ব পাৰে, যিকোনো বস্তুৰ কালেকশ্যন। ধৰি লোৱা মই প্ৰথম এটা ছেট এটা লৈছোঁ, ছেটটোক এই হিচাপে নামাকৰণ কৰিছোঁ, আৰু তাত কেইজনমান মানুহ লৈছোঁ। ধৰি লোৱা কেইটামান ল'ৰা লৈছোঁ। ধৰি লোৱা প্ৰথম ল'ৰাজনৰ নাম ধৰি লোৱা ৰাম, ছেকেণ্ড ল'ৰাজনৰ নাম যদু ধৰি লোৱা, থাৰ্ড ল'ৰাজনৰ নাম মধু ধৰি লোৱা। এনেই জাষ্ট মই বুজাবলৈ, ডেফিনেশ্যন নালিখোৱা, চাইকে মই বুজাবলৈ চেষ্টা কৰিছোঁ।
ধৰি লোৱা এইফালে বি ছেটটোত কেইজনীমান ছোৱালী লৈছোঁ। প্ৰথমজন নাম ধৰি লোৱা প্ৰিয়া, একদম সহজ সহজ নাম কেইটামান লওঁ। আৰু কি ল'ম? প্ৰিয়া, ৰিয়া চক্ৰৱৰ্তী, আৰু কি লওঁ? ধৰি লোৱা পৰী। দীঘল দীঘল নাম নলওঁ, ঠিক আছে। এতিয়া এইটো এটা ছেট, তাত কেইজনমান ল'ৰা আছে ধৰি লোৱা, ল'ৰাৰ কালেকশ্যন। ল'ৰা কেইজন কোন কোন? ৰাম, যদু, মধু। ঠিক তেনেকৈ বি ছেটটোত প্ৰিয়া, ৰিয়া, পৰী। এতিয়া মই মানে এই ছেটটোৰ পৰা বি ছেটটোলৈ এটা ৰিলেশ্যন এটা ডিফাইন কৰিম। ডেট মিনছ সম্পৰ্ক এটা ডিফাইন কৰিম। সম্পৰ্কটো কেনেকুৱা? ধৰি লোৱা এ ছেটৰ ল'ৰাকেইজনে বি ছেটৰ কোনোবা ছোৱালীৰ লগত ধৰি লোৱা ছোৱালীক ভনী পাতিব। ভনীটোৱে লৈছোঁ দেই, ভনী পাতিব। কি কৈছোঁ বুজি পাইছা? এ ছেটত কেইজনমান ল'ৰা আছে আৰু সেই ল'ৰাকেইজনে বি ছেটৰ ছোৱালীকেইজনীৰ লগত ভনী পাতিব। এতিয়া ভনী পতাৰ প্ৰবেবিলিটিটো বা পচিবিলিটিটো কেনেকুৱা হ'ব পাৰে? ধৰি লোৱা ইয়াত আছে ৰাম আছে, যদু আছে, মধু আছে। ইয়াত আছে প্ৰিয়া, ৰিয়া, পৰী। যাৰ তাৰ লগত যিকোনোৱে মানে ভনী পাতিব পাৰে, মানে ককাইক ভাইক আৰু ৰিলেশ্যন পাতিব পাৰে। বনাই লোৱা ভণ্টি। এইবাৰ মোৰ ৰেকৰ্ডিং হৈছে নাই চাই লৈছা এক মিনিট, কাৰণ আজি বহুত ল'ৰা ছোৱালী নাই, ৰেকৰ্ডিং চবেই বিচাৰিব। ঠিক আছে। এতিয়া তেন্তে এটা পচিবিলিটি হ'ব, ৰামে প্ৰিয়াক ভণ্টি পাতিব পাৰে। ভণ্টি দেই, বেলেগত হ'লে নিনিবা। ৰামে প্ৰিয়াক ভণ্টি পাতিব পাৰে। তেন্তে এটা পচিবিলিটি মই এনেকৈ লিখিব পাৰোঁ, ৰামে কাক ভণ্টি পাতিব পাৰে মেথছৰ ভাষাত? প্ৰিয়াক। অ'কে। ৰামেটোতো প্ৰিয়াক ভণ্টি নাপাতি ৰিয়াকো পাতিব পাৰে, কোনো প্ৰব্লেম নাই। ৰামে ৰিয়াকো ভণ্টি ইচ্ছা কৰিলে পাতিব পাৰে, তাৰ ওপৰতে কথা। ৰামে ইচ্ছা কৰিলে ৰিয়াকো ভণ্টি পাতিব পাৰে। ঠিক আছে। মোৰ আখৰবোৰ সৰু হয় নি বাৰু? আখৰবোৰ সৰু হয় নি? কোনোবাই কোৱাচোন মোক। ইউটিউবত আজিকালি বহুত কমেণ্ট আহিছে, আপোনাৰ আখৰবোৰ ইমান সৰু বোলে, বুজিয়ে নাপাওঁ। আখৰবোৰ সৰু হৈছে নিশ্চয়। হা? অঁ ঠিকে আছে। এতিয়া আৰু এটা পচিবিলিটি হ'ব পাৰে, ৰামেটোতো পৰীকো ভণ্টি পাতিব পাৰে। অ'কে, পাৰে, নিশ্চয় পাৰে। তাৰ নিজৰ ওপৰতে কথা, যাক ভাল লাগে তাকে পাতিব পৰী। মানে ৰামে এই তিনিজনী ছোৱালীৰ ভিতৰত যিকোনো এজনীকো পাতিব পাৰে, ইচ্ছা কৰিলে গোটেই তিনিজনীকো পাতিব পাৰে। সেইটো আমাক ভাবিবলগীয়া কথা নহয়। ৰামে ইচ্ছা কৰিলে পৰীকো পাতিব পাৰে, ৰিয়াকো পাতিব পাৰে, বা প্ৰিয়াকো পাতিব পাৰে, ইচ্ছা কৰিলে গোটেইকেইজনীৰ লগতো পাতিব পাৰে। পচিবিলিটি এইকেইটা হ'ব। ঠিক তেনেকৈ যদুৰ কাৰণে কি হ'ব? যদুৱে প্ৰিয়াক পাতিব পাৰে, ঠিক তেনেকৈ যদুৱে ৰিয়াক পাতিব পাৰে, ঠিক তেনেকৈ যদুৱে পৰীক পাতিব পাৰে। ইয়াত ভণ্টি পতাৰ কথাটোৱে, কোনে কাক কেনেকৈ পাতিছে এইটো কথা নাই নহয়। ইয়াত কোনো কোৱা নাই নহয় এজনী ছোৱালীয়ে এটাতকৈ বেছি লগত ভনীয়েক হ'ব নোৱাৰে, সেইটো কথা কোৱা নাই নহয়। তেন্তে যদুৱে পাতিব পাৰিব। প্ৰিয়মে মেছেজ দিছে। যদুৱে কাক পাতিব পাৰে? প্ৰিয়াক পাতিব পাৰে ইচ্ছা কৰিলে। ঠিক তেনেকৈ যদুৱে ইচ্ছা কৰিলে ৰিয়াকো পাতিব পাৰে, কোনো প্ৰব্লেম নাই। ভনীয়েহে পাতিব লাগে। ঠিক তেনেকৈ যদুৱে ইচ্ছা কৰিলে পৰীকো পাতিব পাৰে। কমা দি আছোঁ দেই চব। বা এতিয়া মধুলৈ আহা। ঠিক তেনেকৈ মধুৱে ইচ্ছা কৰিলে, মই এইবোৰ কাচিন মাৰোঁতে লেতেৰা হৈ যাবৰ কাৰণে ছবিটো। প্ৰিয়ম ইমান ষ্টাৰ্ট হোৱা নাই, অকণমান ষ্টাৰ্ট হৈছেহে। ৰিলেশ্যনটো জাষ্ট অকণমান বিগিনিংটো কৰিছোঁ। ধৰি লোৱা প্ৰথম এটা ছেট লৈছোঁ। ৰিলেশ্যন ডিফাইন কৰিবলৈ আমাক দুটা ছেট লাগিব। প্ৰথম এই ছেটটোত কেইজনমান ল'ৰা লৈছোঁ। প্ৰথম ল'ৰাজন ৰাম, নেক্সটজন যদু, নেক্সটজন মধু। ঠিক তেনেকৈ দ্বিতীয় ছেটটোত তিনিজনী ছোৱালী লৈছোঁ, প্ৰিয়া, ৰিয়া, পৰী। আৰু প্ৰথম ছেটটোৰ পৰা দ্বিতীয় ছেটটোতে এটা ৰিলেশ্যন ডিফাইন কৰিছোঁ। ৰিলেশ্যনটো কেনেকুৱা? ভনী পাতিছে। মানে প্ৰথম ছেটটোৰ ল'ৰাবোৰে ছেকেণ্ড ছেটটোৰ ছোৱালীবোৰ কাৰোবাক ভনী পাতিছে আৰু ধৰি লওক যেনে তেনে পাতিব পাৰে। ৰামে প্ৰিয়াক পাতিব পাৰে, সেইকাৰণে ৰাম প্ৰিয়া লিখিলোঁ। ৰামে ৰিয়াক পাতিব পাৰে, ৰাম ৰিয়া লিখিলোঁ। ঠিক তেনেকৈ ৰামে পৰীকো পাতিব পাৰে, সেইকাৰণে লিখিলোঁ এনেকৈ। ঠিক তেনেকৈ যদুৱেও পাতিব পাৰে পৰীক ইচ্ছা কৰিলে। ঠিক তেনেকৈ যদুৱে ৰিয়াকো পাতিব পাৰে, যদুৱে প্ৰিয়াকো পাতিব পাৰে। ঠিক তেনেকৈ ইচ্ছা কৰিলে মধুৱেও পাৰে। মধুৱে ইচ্ছা কৰিলে প্ৰিয়াক পাতিব পাৰে, ভনীহে পাতিব লাগে, যাৰ তাৰ লগত পাতিব পাৰে। ঠিক তেনেকৈ ইচ্ছা কৰিলে মধুৱে ইচ্ছা কৰিলে ৰিয়াকো পাতিব পাৰে। ঠিক তেনেকৈ মধুৱে ইচ্ছা কৰিলে পৰীকো পাতিব পাৰে। তেন্তে এইকেইটা টোটেল পচিবিলিটি। ইয়াতকৈ বেছি পচিবিলিটি হ'ব নোৱাৰে। কিন্তু ভনীয়েক যদি পাতিবলৈ হয় এই ছেটটোৰ ল'ৰাকেইজনে বি ছেটটোৰ ছোৱালীকেইজনীৰ লগত, এইকেইটাৰ পচিবিলিটি আছে। ইয়াতকৈ বেলেগ পচিবিলিটি নাই। তোমালোকে নিজে চোৱা। ৰামে পাতিব পাৰে প্ৰিয়াৰ লগত, নতুবা ৰিয়াৰ লগত, নতুবা পৰীৰ লগত। ইচ্ছা কৰিলে গোটেই তিনিজনীৰ লগতো পাতিব পাৰে, দুজনৰ লগতো পাতিব পাৰে, সেইটো কোনো মেটাৰ নকৰে। ঠিক তেনেকৈ যদুৱে এনেকৈ পাতিব পাৰে, ঠিক তেনেকৈ মধুৱে পাতিব পাৰে। তেন্তে এইকেইটা টোটেল পচিবিলিটি। আৰু ইয়াত আমি কি চালোঁ? এ ছেটৰ ল'ৰাকেইজনে বি ছেটৰ ছোৱালীকেইজনীৰ লগত ভনীয়েক পতাৰ এই কথাটো। আৰু যদি মই এইটোকে এনেকৈ যদি কাৰ্লি ব্ৰেকেট লগাই দিওঁ, তেন্তে এই প্ৰত্যেকটো একোটা কি চোৱাচোন?
দুটা বস্তু আছে, এটা প্ৰথমটো এটা ছেকেণ্ডটো, এটা প্ৰথমটো এটা ছেকেণ্ডটো, তাৰপিছত কি আছে এনেকৈ বেকেট আছে। ডেট মিনছ এই প্ৰত্যেকটো কি একো একোটা অৰ্ডাৰ পেয়াৰ, প্ৰত্যেকটো কি একো একোটা অৰ্ডাৰ পেয়াৰ। এইটো ৰাম আৰু পিয়া এইটো এটা অৰ্ডাৰ পেয়াৰ, ৰাম আৰু ৰিয়া এইটো এটা অৰ্ডাৰ পেয়াৰ, ঠিক তেনেকৈ পৰি আৰু ৰাম আৰু পৰি এইটো এটা অৰ্ডাৰ পেয়াৰ, ঠিক তেনেকৈ প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ। আৰু অৰ্ডাৰ পেয়াৰবোৰ কমাকৈ দিছোঁ। আৰু যদি মই এনেকৈ সংহতি চিনডাল লগাই দিওঁ তেন্তে এইটোৱে গোটেইটো এটা কালেকশ্যন এটা বুজাইছে। আৰু সেই কালেকশ্যনটো কি এটা সংহতি, আৰু সেই সংহতিটোকে সেই ছেটটোৱে কি হ'ব, এই ছেটটোকে মই ৰিলেশ্যন বুলি ক'ব পাৰিম। এই ছেটটোকে কি বুলি ক'ব পাৰিম, ৰিলেশ্যন বুলি ক'ব পাৰিম। এই ছেটটোকে মই ৰিলেশ্যনক আৰ আখৰে ডিফাইন কৰে। মই এতিয়ালৈকে ডেফিনেশ্যন শিকোৱা নাই, হ'লেও কৈছোঁ এই ৰিলেশ্যনটোকে এই ছেটটোকে ৰিলেশ্যন বুলি ডিফাইন কৰিব পাৰিম। মই কি কৰিলোঁ, এটা ছেট ল'লোঁ, ছেটটো 3জন ল'ৰা ল'লোঁ, ৰাম যদু মধু, ঠিক তেনেকৈ ছোৱালী 3জনী ল'লোঁ, আৰু তেওঁলোকে কেনেকৈ বন্ধু মানে হেৰি পাতিব পাৰে, ভনী পাতিব পাৰে, পচিবিলিটিখিনি চাইছোঁ। বেচিকেলি মই চাইছোঁ ৰিলেশ্যনছ অফ এলিমেণ্টছ অফ set A to the element of set B. Underline. কি লিখিলোঁ মই ইয়াত, ৰিলেশ্যন অফ ছেট এ ছেটত 3জন ল'ৰা ল'লোঁ, ৰাম যদু মধু, টু ছেট বি 3জনী ছোৱালী ল'লোঁ, পিয়া ৰিয়া পৰি। আমি কি লিখিলোঁ, ৰিলেশ্যন অফ এলিমেণ্ট অফ ছেট এ টু দ্য এলিমেণ্ট অফ ছেট বি। মানে এ ছেটৰ পৰা বি ছেটলৈ হ'ব পৰা ৰিলেশ্যনবোৰ কেনেকুৱা হ'ব, পচিবিলিটিবোৰ কেনেকুৱা হ'ব। হয়তো ৰাম আৰু পিয়া হ'ব পাৰে, ককায়েক ভনীয়েক, ঠিক তেনেকৈ ৰাম আৰু ৰিয়া হ'ব পাৰে, পাতি লোৱাহে যাৰ তাৰ লগত হ'ব পাৰে, হয়তো ৰাম আৰু পৰি হ'ব পাৰে, এনেকৈ হ'ব পাৰে, তেন্তে এইকেইটা হ'ব পাৰে। বেচিকেলি এইকেইটাকে মই এটা ৰিলেশ্যন বুলি অলপ সময়ৰ কাৰণে এইটোকে ৰিলেশ্যন বুলি ধৰি লোৱা। এইটো এটা এক প্ৰকাৰ ৰিলেশ্যন, এক প্ৰকাৰ সম্পৰ্ক, অলপ সময়ৰ কাৰণে ধৰি লোৱা। এইডোখৰলৈকে আশা কৰিছোঁ বুজি পাইছা। তেন্তে মোক এতিয়া কথা এটা কোৱাচোন, এইটো এটা সংহতি হ'ল মই ক'লোঁ, বা মানে ছেট হ'ল, কাৰণ কাৰ্লি ব্ৰেকেট আছে, আৰু ভিতৰত এইবোৰ অৰ্ডাৰ পেয়াৰ কিছুমান আছে, হয়নে? মোক অলপ সময়ৰ কাৰণে কোৱাচোন, এই গোটেইখিনি যে লিখিলোঁ ইয়াত কেইটা এলিমেণ্ট আছে, 1 2 3 4 5 6 7 8 9টা এলিমেণ্ট আছে। প্ৰত্যেকটোকে যদি অৰ্ডাৰ পেয়াৰ এটা এটাকৈ ধৰোঁ, তেন্তে এইটো বাৰু গোটেইটো কি হয় বাৰু, এইটো কি হয় কোনোবাই ক'ব পাৰিবা নেকি? এই গোটেইটো যে এইটো যে লিখিলোঁ, ৰাম পিয়া, ৰাম ৰিয়া, ৰাম পৰি, যদু পিয়া, এনেকৈ গোটেইখিনি লিখিলোঁ যে এইখিনি কি হয় বাৰু? অঁ ছেট হয়, বেচিকেলি ছেট হয়, সেইটো গম পাইছোঁ। ছেট হয় সেইটো ক'লোৱে, কাৰণ কাৰ্লি ব্ৰেকেট আছে। আৰু এটা হয়, আগৰ ক্লাছ দুটালৈ মনত পেলোৱা, কি হয় বাৰু? অৰ্ডাৰ পেয়াৰ হয় বাৰু, এই প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ। এইটো এটা অৰ্ডাৰ পেয়াৰ, এইটো এটা অৰ্ডাৰ পেয়াৰ, এইটো এটা অৰ্ডাৰ পেয়াৰ, তেনেকৈ 9টা অৰ্ডাৰ পেয়াৰ আছে। আৰু মই তাক এনেকৈ চিন লগাই দিলোঁ। মই অকণমান হিণ্টছ এটা দি দিছোঁ 1 2 3 এ বি ধৰি লোৱা। মই এইকেইদিন 2 দিন শিকাইছোঁ এইবোৰ। 1 A 1 B, এইটো 2A কি 2 A, মনত পৰিছেনে? অ' ল'ৰাহঁত, মই শিকোৱা নাই নি এইকেইদিন, শিকোৱা নাই নি? ধৰি লোৱা এইফালে ছেট এটা আছে, ছেটটোত এলিমেণ্ট আছে 1 2 3, হাই এনেকৈ আগৰ কথাবোৰ পাহৰিলে কেনেকৈ হ'ব। বি ছেটত এলিমেণ্ট আছে এ বি। ধৰি লোৱা মই যদি 1ৰ পৰা এ এইটোক যদি অৰ্ডাৰ পেয়াৰ হিচাপে লিখোঁ 1 A, ঠিক তেনেকৈ 1 B এইটোক যদি অৰ্ডাৰ পেয়াৰ বুলি লিখোঁ, ঠিক তেনেকৈ 2 A, ঠিক তেনেকৈ মই 2 B লিখোঁ, ঠিক তেনেকৈ 3 A, ঠিক তেনেকৈ যদি মই 3 B বুলি লিখোঁ, তেন্তে আৰু গোটেইখিনিক যদি এনেকৈ লগাই দিওঁ, এইটো কি বুলি কয়? হা, কাৰ্টেছিয়ান প্ৰডাক্ট কওঁ। এইটো এইখিনি শিকি থকা নাই নি? হয় নাই কাৰ্টেছিয়ান প্ৰডাক্ট? এইটো বুজি পাইছা নাই? এইটো যে কাৰ্টেছিয়ান প্ৰডাক্ট হয়, এইটো বুজি পালা নাই? এইটো এটা কাৰ্টেছিয়ান প্ৰডাক্ট হয়। চোৱা, ইয়াত 1 2 3 বা এ বি চি বুলি নাই, ইয়াত মানুহ কেইজনমান লৈছোঁ, গৈ পিনে ল'ৰা 3জন লৈছোঁ, এইফালে ছোৱালী 3জন লৈছোঁ। তেন্তে ই ইয়াৰ লগত গ'ল, ই ইয়াৰ লগত গ'ল, ই ইয়াৰ লগত গ'ল। মই এইবোৰ কাচিন মাৰি দিয়া নাই আকৌ। ঠিক তেনেকৈ ই ইয়াৰ লগত গ'ল, ই এজনীৰ লগত গ'ল, যোৱা নাই চৰি, ই এজনীৰ লগত মানে ভনী পাতিলে, ঠিক তেনেকৈ এজনীৰ লগত। তেনেকৈ তিনিটা টোটেল 9টা অৰ্ডাৰ পেয়াৰ আছে নাই? চোৱা, 1 2 3 4 5 6 7 8 9টা আছে নাই? আছে। তেন্তে বেচিকেলি এই গোটেইখিনি কি হয়? তেন্তে এই গোটেইখিনি যে মই লিখিলোঁ, এইটো কি হয়? যিহেতু ছেটকেইটা এ আৰু বি লৈছোঁ, তেন্তে এইটো বেচিকেলি এ ক্ৰছ বি হয়। ছেটটো বেচিকেলি এ ক্ৰছ বি হয়। এই কথাটো বুজি পালা নাই? কোৱা, এই কথাটো ক্লিয়াৰ হ'ল নাই? এই কথাটো যদি ক্লিয়াৰ হ'ল, ৰিলেশ্যনটো বুজি পাবা। হ'ল বাকীসকলৰ? অ'কে,
তেন্তে বেচিকেলি তেন্তে মই এইটো প্ৰথমতে এ কজ বি বা কাৰ্টেছিয়ান প্ৰডাক্ট বুলি কোৱাৰ আগতে প্ৰথমে মইতো ৰিলেশ্যন বুলিও কৈছোঁ। তেন্তে ৰিলেশ্যন তেন্তে বেচিকেলি কি হয়, কাৰ্টেছিয়ান প্ৰডাক্টেই হয়। এটা ছেটৰ পৰা আন এটা ছেটলৈ কাৰ্টেছিয়ান প্ৰডাক্ট, বা একদম সহজ ভাষাত বা মেথছৰ ভাষাত যদি ক'বলৈ যোৱা, কাৰ্টেছিয়ান প্ৰডাক্টৰ এটা ছাবছেট। সদায় কাৰ্টেছিয়ান প্ৰডাক্টটো সমান নহ'বও পাৰে, কেতিয়াবা কমো হ'ব পাৰে, সেইটো কম বাৰু লাহে লাহে। বেচিকেলি যদি ক'বলৈ যোৱা, ৰিলেশ্যন ইজ এ ছেট। প্ৰথম মই সেইটো শব্দ ক'লোঁ, ৰিলেশ্যন এটা ছেট হয়। আৰু ছেট মানে কি হয়, কাৰ্টেছিয়ান প্ৰডাক্ট হয়, কাৰণ কাৰ্টেছিয়ান প্ৰডাক্টটো এক প্ৰকাৰ ছেটেই হয়। আৰু ইয়াত কিছুমান অৰ্ডাৰ পেয়াৰ থাকে, ইয়াত কিছুমান কি থাকে, অৰ্ডাৰ পেয়াৰ থাকে। তেন্তে এইটো কথা গম পালোঁ, এটা ছেটৰ পৰা আন এটা ছেটলৈ এটা ৰিলেশ্যন ডিফাইন কৰা মানে কি, বেচিকেলি আমি এটা কাৰ্টেছিয়ান প্ৰডাক্টৰ মানে এলিমেণ্টখিনিয়ে লৈছোঁ, কাৰ্টেছিয়ান প্ৰডাক্টৰ এলিমেণ্টখিনিয়ে লৈছোঁ। সদায় গোটেইখিনি নল'ব পাৰোঁ, সদায় যে আমি এই ইয়াত তিনিটা আছে, ইয়াত তিনিটা আছে, সদায় যে এনেকৈ গোটেই 9টা আহিব তেনেকুৱা কথা নাই। সেইটোৱে ডিফাৰেঞ্চ কাৰ্টেছিয়ান প্ৰডাক্টৰ আৰু ছেটৰ মাজত, সেইটোৱে ডিফাৰেঞ্চ। মানে এ কজ বি ধৰি লোৱা, এইটো কাৰ্টেছিয়ান প্ৰডাক্ট, এইটো ধৰি লোৱা এটা ৰিলেশ্যন আৰ। ধৰি লোৱা এ ছেটৰ ওচৰত যদি 3টা এলিমেণ্ট থাকে আৰু বি ছেটৰ ওচৰত যদি 3টা এলিমেণ্ট থাকে, তেন্তে কাৰ্টেছিয়ান প্ৰডাক্টটোৰ ওচৰত কেইটা এলিমেণ্ট থাকিব, 9টা এলিমেণ্ট থাকিব। কিন্তু এই আৰৰ ওচৰত 9টা এলিমেণ্ট নাথাকিব পাৰে, 9টাতকৈ কম থাকিব। কথাটো বুজি পালানে? সদায় এ কজ বিৰ এটা ছাবছেট হ'ব আৰ, মানে এটা উপসংহতি হ'ব। মানে এ কজ বিৰ থকা অৰ্ডাৰ পেয়াৰবোৰক লৈ মই এটা ৰিলেশ্যন ডিফাইন কৰিম। মানে ৰিলেশ্যন বেচিকেলি কি হয়, কাৰ্টেছিয়ান প্ৰডাক্টৰ ছাবছেট হয়। আমি যে কাৰ্টেছিয়ান প্ৰডাক্ট লিখোঁ এটা ছেটৰ পৰা আন এটা ছেটলৈ, তাৰ ছাবছেট হয়। প্ৰাঞ্জল আৰু এবাৰ বুজাই দিব, মই বুজাম বাৰু, মই ডেফিনেশ্যন লিখিবলৈ আছে, জাষ্ট মই এইটো কথা যিখিনি কৈছোঁ সেইখিনি ক্লিয়াৰ হৈছে নে চোৱা। মই দুটা ছেট ল'লোঁ, প্ৰথম ছেটটোত 3জন ল'ৰা ল'লোঁ, দ্বিতীয় ছেটটোত 3জনী ছোৱালী ল'লোঁ, আৰু তেওঁলোকে কেনেকৈ ককাই ঘৈণীয়েক হ'ব পাৰে সেইখিনি পচিবিলিটিখিনি লিখিলোঁ। 9টা পচিবিলিটি হ'ব পাৰে। বেচিকেলি যদি ক'বলৈ যাওঁ, এইটো অল পচিবিলিটিখিনি সোমাই আছে, তেন্তে এইটো এক প্ৰকাৰ ৰিলেশ্যনেই হয়। আৰু সেইটো আমি দেখিলোঁ যে এইটো আমি আগতে পঢ়িছিলোঁ, এইটো দেখোন এ কজ বি, সেইকাৰণে মই এ কজ বি লিখিলোঁ। তেন্তে মই এইটোকে কৈ আছোঁ, এ কজ বি আৰু আৰ প্ৰায় একে ধৰণৰ বস্তু। এ কজ বি আৰু আৰ প্ৰায় একে ধৰণৰ বস্তু। বেচিকেলি যদি ক'বলৈ যোৱা, আৰ হ'ল এ কজ বিৰ এটা ছাবছেট, এ কজ বিৰ এটা ছাবছেট। মই প্ৰপাৰ মেথছৰ ডেফিনেশ্যন লিখিম বাৰু, এনে কথাটো কৈছোঁ, ছাবছেট। মানে ধৰি লোৱা এ ওচৰত যদি 3টা এলিমেণ্ট থাকে, বি ওচৰত 3টা এলিমেণ্ট থাকে, তেন্তে সিহঁতৰ ক্ৰছটোত 9টা থাকিব। কিন্তু আৰৰ ওচৰত 9টা নাথাকিব পাৰে, 9টা থাকিব পাৰে, কিন্তু 9টা নাথাকিব পাৰে, তাতকৈ কম থাকিব। ধৰি লোৱা ইয়াত 3টা আছিলে, ইয়াত 3টা আছিলে, এতিয়া যিটো আমি ইয়াত ৰিলেশ্যন পালোঁ তাত 9টা এলিমেণ্ট আছে, কিন্তু এনেকুৱা যে সদায় হ'ব কোনো কথা নাই, ইয়াতকৈ কমো থাকিব পাৰে, 8টা থাকিব পাৰে, 7টা থাকিব পাৰে, 2টাও থাকিব পাৰে, এটাও থাকিব পাৰে, বা এটাও থাকিব নোৱাৰে, 5টাও থাকিব পাৰে, ধৰি লোৱা 9টাও থাকিব পাৰে। 9টা থাকিলে গোটেইটোৱে বুজাব আৰু কিন্তু 9টাতকৈ এক্সিড নহয়, 9টাই হাইষ্ট। কথাটো বুজি পাইছানে মই কি কৈছোঁ? অকণমান ধৰিব পাৰিছানে? ডেফিনেশ্যনত সোমাম বাৰু, এতিয়ালৈকে ডেফিনেশ্যনত সোমোৱাই নাই। ধৰি লোৱা যদি মই এটা ভাষাত যদি মেথছৰ ভাষাত যদি এতিয়া ৰিলেশ্যন মানে কি কওঁ, ৰিলেশ্যনক আৰ আখৰে ডিফাইন কৰে, আৰু সেইটো কি হয়, এ কজ বিৰ এটা ছাবছেট হয়। এ কজ বি মানে আমি জানো নহয়, এ কজ বি এটা ছাবছেট, আৰু ইয়াত এইডাল চিন দিছোঁ মানে সমানো হ'ব পাৰে কেতিয়াবা। ধৰি লোৱা এ ওচৰত 3টা এলিমেণ্ট আছে, বি ওচৰত 2টা এলিমেণ্ট আছে, তেন্তে আমি জানো নহয় এ কজ বি ওচৰত কেইটা এলিমেণ্ট থাকিব, 6টা থাকিব, 6টা এলিমেণ্ট থাকিব। তেন্তে আৰৰ ওচৰত 6টা থাকিব পাৰে, ন' ডাউট, কেতিয়াবা থাকি যাব পাৰে, কিন্তু 6টা নাথাকিলেও 5টা হ'লেও থাকিব পাৰে, 4টা হ'লেও থাকিব পাৰে, কিন্তু 6টাতকৈ বেছি নহয়, মানে সেইটো ছাবছেট। এই চিনডাল কি বুজায়? ছাবছেট। তেন্তে আমি ইয়াৰ পৰা এটা কথা কনক্লুড কৰিব পাৰোঁ, ৰিলেশ্যন বাকী একো নহয়, কাৰ্টেছিয়ান প্ৰডাক্টৰ ছাবছেট। তোমাক যদি কেতিয়াবা কোনোবাই সোধে হোৱাট ইজ ৰিলেশ্যন, ৰিলেশ্যন ইজ এ ছাবছেট অফ এ কজ বি, ৰিলেশ্যন ইজ এ ছাবছেট অফ এ কজ বি। ছেটকেইটা যিকোনো হ'ব পাৰে, সেইখিনি আমি শিকিম বাৰু। ৰিলেশ্যন ইজ এ ছাবছেট অফ এ কজ বি। তেন্তে যদি মই ইয়াৰ পৰা যদি এটা কথা ডিফাইন কৰোঁ, কি ক'ম? ৰিলেশ্যন, না লিখা ডেফিনেশ্যন দেই, লিখিমহে, ৰিলেশ্যন বা এইটো বুজি পালা? ধৰি লোৱা মই যদি এনেকুৱা ইয়াত আৰু এটা পচিবিলিটি দিওঁ, তেতিয়া তোমালোকে আৰু ধুনীয়াকৈ বুজি পাবা। 1 মিনিট ৰ'বা, মই এইটো কি হৈছে, এক মিনিট ৰ'বা, মোৰ প্ৰব্লেম এটা কৰিছে। One minute wait. কি হৈছে এইটো? অ'কে, গুড, ঠিক আছে। তেন্তে ৰিলেশ্যনক বেচিকেলি আৰে ডিন'ট কৰে, আৰে, কেপিটেল এটা আৰে ডিন'ট কৰে।
আৰু কেতিয়াবা সেইটোৰ তলত কেতিয়াবা R1 লিখিম, কেতিয়াবা R2 লিখিম, মানে এটাতকৈ যদি বেছি ৰিলেশ্যন থাকে তেনেকৈ R1 R2 লিখি গৈ থাকিম। যিহেতু মই এইটোক R বুলি লিখিলোঁ সেইকাৰণে তলতে বেলেগ এটা ৰিলেশ্যন এটা লৈছোঁ, ভালকৈ বুজিবা, এইটোত বুজি পাবা। কাৰোবাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈছে নি? কাৰোবাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈছে নি বাৰু? কাৰোবাৰ নেটৱৰ্কৰ প্ৰব্লেম হৈছে নি কোৱাচোন? দেখি আছা ন মোৰ মাত শুনি আছা নহয়? নাই, ঠিক আছে। এতিয়া R1ত মই ধৰি লোৱা এনেকৈ লৈছোঁ কেইটামান চোৱা, মই এনেকৈ লৈছোঁ ধৰি লোৱা এইখিনি চব মোহাই দিয়া। ইয়াত যে আমি গোটেইখিনি চাইছিলোঁ এইখিনি মোহাই দিয়া। এইটোক এতিয়া তুমি মই এটা তোমাক চিটুৱেশ্যন এটা দিলোঁ, ৰামে অকল পিয়াকহে ভনী পাতিলে আৰু বেলেগক পতা নাই। ৰামে অকল পিয়াকহে ভনী পাতিলে, বেলেগকেইজনীক নাপাতিলে। আৰু আমি প্ৰথম কেছটোত ধৰিছিলোঁ গোটেইকেইজনৰ লগত পাতিছিলে, এইটোত ধৰিলোঁ, ঠিক আছে। ঠিক তেনেকৈ মই এবাৰ ধৰি লৈছোঁ যদুৱে কেৱল ৰিয়াৰ লগতহে ভনীয়েক পাতিলে, মানে ৰিয়াকহে ভনী পাতিলে। মোৰ লেংগুৱেজটো অকণ ভুল হৈছে চাগে, ৰিয়াকহে ভনী পাতিলে, ঠিক আছে। ঠিক তেনেকৈ মই ধৰি লৈছোঁ, ছাপ'জ কৰিছোঁ মধুৱে কেৱল পৰীক্ষে ভনী পাতিলে আৰু বেলেগক নাপাতিলে। মই প্ৰথমটোত গোটেইকেইজনৰ চবৰ লগত এনেকৈ ভনীৰ ককাক ভনী পাতিছিলে বুলি ধৰিছোঁ, কিন্তু এতিয়া ছেকেণ্ড চিটুৱেশ্যনটোত মই কি ধৰিছোঁ, ৰামে পিয়াৰ লগত ভনী পাতিলে বুলি ৰামে পিয়াক ভনী পাতিলে বুলি ধৰিছোঁ, যদুৱে ৰিয়াক ভনী পাতিলে বুলি ধৰিছোঁ, আৰু মধুৱে পৰীক ভনী পাতিলে বুলি ধৰিছোঁ। আৰু যদি মই এইডাল চিন দি দিওঁ তেন্তে বেছিকেলি এইটো গোটেইটো এটা ছেট হৈ গ'ল, আৰু ভিতৰত এইটো অৰ্ডাৰ পেয়াৰ আছে। এতিয়া মোক কোৱাচোন এই R1টো এৰ পৰা বি ছেটলৈ এটা ৰিলেশ্যন হয়নে নহয়? R1টো এৰ পৰা বি ছেটলৈ এটা ৰিলেশ্যন হয়নে নহয় বাৰু? মোক ক'ব পাৰিবা নি? এই ছেটটো R1 ছেটটো এৰ পৰা বি ছেটলৈ এটা ৰিলেশ্যন হয়নে নহয়? হয়। কেলৈ হয়? হয়, কেলৈ হয় চোৱা, কাৰণ ইয়াৰ অৰ্ডাৰ পেয়াৰ চোৱা, ৰাম আৰু পিয়া কাৰ্টেছিয়ান প্ৰডাক্টটোত সোমাই আছে নাই? সোমাই আছে এইটো। ঠিক তেনেকৈ যদু আৰু ৰিয়া সোমাই আছে নাই? আছে, যদু আৰু ৰিয়া এইটো। ঠিক তেনেকৈ মধু আৰু পৰী সোমাই আছে নাই? মধু আৰু পৰী ক'ত গ'ল? মধু আৰু পৰী আছে। মানে ডেট মিনছ গোটেইটো যদি মই ক'বলৈ যাওঁ R1টো এইটো ছাবছেটৰ চিন, এইটো চিনি পোৱা নহয়, ছাবছেটৰ চিন। ইয়াত থকা গোটেইখিনি এলিমেণ্ট A cos B ত সোমাই আছে। মেথমেটিকেল ভাষাত এনেকৈ লিখে, এইটো হ'ল ছাবছেট। R1টো A cos B এটা ছাবছেট। তেন্তে মই ক'ব পাৰোঁ R1টো এটা ৰিলেশ্যন হয়। R1টো এটা ৰিলেশ্যন হয় ক'ৰ পৰা ক'লৈকে? A পৰা B লৈকে, A ছেটৰ পৰা B ছেটলৈ R1টো এটা ছাবছেট হয়। এইটো বুজি পালা নাই কোৱা? এইটো ক্লিয়াৰ হ'ল নাই? ডেফিনেশ্যন যোৱাই নাই এতিয়ালৈকে, এক্সাম্পলৰ সহায়ত বুজাই আছোঁ। এইটো ক্লিয়াৰ হ'ল নাই? ওপৰতো এটা ৰিলেশ্যন হয়, R1টো এটা ৰিলেশ্যন হয়। বাকীসকল ইয়াৰ কৈছে হ'ল পাইছোঁ। এইডোখৰলৈকে লিখাচোন। ডেফিনেশ্যন যোৱাই নাই ৰ'বা, এইটো ক'ম। মই কৈছোঁ চোৱা, প্ৰথমটোত মই গোটেইখিনি পচিবিলিটি লৈছিলোঁ। ৰামে পিয়াকো ভনী পাতিলে, ৰামে ৰিয়াকো ভনী পাতিলে, ৰামে পৰীকো ভনী পাতিলে। ঠিক তেনেকৈ যদুৱে পিয়াকো পাতিলে, যদুৱে ৰিয়াকো পাতিলে, তেনেকৈ গোটেইখিনি লৈছিলোঁ। আৰু গোটেইখিনি লৈ পেলাই মই কৈছিলোঁ এটা ৰিলেশ্যন হ'ব। আৰু সেইটো বেছিকেলি ঘূৰি পকি এটা কাৰ্টেছিয়ান প্ৰডাক্ট আছিলে। টোটেল পচিবিলিটিখিনি গোটেইখিনি, ইয়াত 3টা আছে, ইয়াত 3টা, টোটেল 9টা অৰ্ডাৰ পেয়াৰ আছে, সেইকাৰণে এটা কাৰ্টেছিয়ান প্ৰডাক্ট। মই এতিয়া নতুনকৈ এটা ৰিলেশ্যন এটা ডিফাইন কৰিছোঁ। মই এইবাৰ কনচিডাৰ কৰিছোঁ ৰামে অকল পিয়াকহে ভনী পাতিলে, আৰু যদুৱে কেৱল ৰিয়াকহে ভনী পাতিলে, মধুৱে কেৱল পৰীকহে ভনী পাতিলে। এতিয়া এইটো ৰিলেশ্যন হ'বনে নহয়? মই অলপ দেৰি আগত এইডোখৰত লিখি দিছিলোঁ। ৰিলেশ্যন কি? বেছিকেলি ছাবছেট। কাৰ ছাবছেট? A cos B ছাবছেট। ছাবছেট মানে এলিমেণ্টখিনি সোমাই থাকিব লাগিব তাত, মানে গোটেইখিনি তাৰ অন্তৰ্গত হ'ব লাগিব। R1ৰ প্ৰত্যেকটো এলিমেণ্ট চোৱাচোন, ৰাম আৰু পিয়া A cos B আছে নাই? ৰাম আৰু পিয়া আছে। ঠিক তেনেকৈ যদু আৰু ৰিয়াটো আছে নাই? যদু আৰু ৰিয়া আছে। ঠিক তেনেকৈ মধু আৰু পৰী আছে নাই? আছে। সেইকাৰণে মই এই ছাবছেটৰ চিন্তা লিলোঁ, মানে প্ৰত্যেকটো অৰ্ডাৰ পেয়াৰ A cos B ত সোমাই আছে। তেন্তে R1টো এটা ৰিলেশ্যন হয়। ক'ৰ পৰা ক'লৈকে? A ছেটৰ পৰা B ছেটলৈকে। এতিয়া বুজি পাইছানে অৰিজিত? ডেফিনেশ্যন কোৱাই নাই ৰ'বা, বহুত আছে, মই বহুত দিবলৈ আছে। এতিয়া জাষ্ট ষ্টাৰ্টিং কৰিছোঁ এক্সাম্পল এটা হয়। এনেই অলপ চলপ ধৰিব পাৰিছা ন? অলপ চলপ ধৰিব পাৰিছা ন? মই কৈছোঁ টপিকটো অকণমান আগবঢ়াৰ পিছতে গম পাব পাৰিবা কিমান দূৰ বুজি পাইছা। মাজত অকণমান খেলিমেলি লাগিবই। এতিয়া ধৰি লওক মই R টো বেলেগ এটা লৈছোঁ, যিহেতু মই প্ৰথমটোক R ল'লোঁ, এইটোক R1 ল'লোঁ, চব ৰিলেশ্যনেই দেই, চব ৰিলেশ্যন। ইয়াত ধৰি লওক মই এনেকৈ লৈছোঁ। মই এবাৰ বাকী এইবোৰ চব বাদ দিলোঁ।
গোটেইবোৰ এইবোৰ পঢ়া লোৱা ধৰি লোৱা, গোটেইবোৰ এইবোৰ বেলেগ এইবোৰ ধান্দা নামাৰে, অকল ৰামহে ৰিয়াক ভনী পাতিলে, বাকীসকলৰ একো ধান্দাই নাই, সিহঁতি অকল পঢ়িব, মানে বেলেগ ধান্দা নাই, সিহঁতি মানে ককাইক ভনীয়েক এইবোৰ মতলব নাই, অকল ৰামে কাক ভনী পাতিলে, ৰিয়াক ভনী পাতিলে, ৰামে ইয়াক ভনী পাতিলে। আৰু এইটো অৰ্ডাৰ পেয়াৰ হিচাপে লিখিলোঁ, সেইকাৰণে ব্ৰেকেট দিলোঁ, আৰু সংহতি বুজাবৰ কাৰণে এই চিনডাল দিলোঁ। এতিয়া R2টো এইটো এতিয়া ৰিলেশ্যন হয়নে নহয় কোৱাচোন? এইটো বেছিকেলি এটা ছেট হয়, ৰিলেশ্যন হয়নে নহয়? কোনোবাই ক'ব পাৰিবানে? হয়। বাকীসকল হয় কোৱাটো দীপাংকৰ চাগে? অঁ অংকিতা হয়, কাৰণ এইটো এটা ৰিলেশ্যন হয়। কেলৈ? কাৰণ ইয়াৰ অৰ্ডাৰ পেয়াৰ চোৱা, ৰাম আৰু ৰিয়া, ৰামৰ ইয়াৰ এ ক্ৰছ বিত সোমাই আছে নাই? এ ক্ৰছ বিত সোমাই আছে নাই? ৰামৰ ইয়াৰ বিচাৰ ৰামৰ ইয়াৰ ক'ত গ'ল? সোমাই আছে। তেন্তে এইটোক আমি এই চিনডাল দিব পাৰোঁ, এইটো চিনডালে কাৰ ছাবছেটৰ চিন বুজায়, আৰু কাৰ ক'ত সোমাই আছে? এ ক্ৰছ বিত। তেন্তে এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা। তাৰপিছত যদি মই তলত আৰু এটা লিখোঁ, বা ইয়াতে এটা লিখি দিওঁ, ইয়াতে এটা লিখি দিওঁ হা, ধৰিব পাৰিবা নহয় তোমালোকে? ইয়াতে লিখিছোঁ, তোমালোকে বহিখনত ধুনীয়াকৈ তললৈ লিখি যাবা। R3 বুলি এটা লৈছোঁ, এটা ৰিলেশ্যন, আৰু তাত যেনিবা হেৰি ভৰাইছোঁ, যদু আৰু প্ৰিয়া। এই এক্সাম্পলটো বুজি পালে লাহে লাহে ধুনীয়াকৈ ক্লিয়াৰ হ'ব। ৰিলেশ্যনটো এবাৰ ক্লিয়াৰ হ'লে বহুতত দৰকাৰ হয়, কাৰণ এই চেপ্টাৰটো আকৌ 12ত দৰকাৰ হয়। তোমালোকে যিহেতু ফাৰ্ষ্ট এড ভালকৈ শিকি নোযোৱা, 12ত সেইকাৰণে টিচাৰসকলে ইমানো এক্সপ্লেনেশ্যন নকৰে সৰুৰ পৰা, ইমান লেভেলৰ পৰা। তোমালোকে ফাৰ্ষ্ট এড কথাবোৰ শিকি আহিছা বুলিয়ে ধৰি ল'ব। আৰু হৰি আৰু এইটো হৰি লিখিছোঁ দেই, SARY, হৰি আৰু ৰিয়া, সেইকাৰণে ভালকৈ বুজিবলৈ চেষ্টা কৰা। মই কৈছোঁ নহয়, কৈ থাকোঁতে অকণমান খেলি মেলি লাগিব, টপিকটো অকণমান আগবঢ়াৰ পিছত চাবা বুজি পাইছে নাপাওঁ। মোক এতিয়া R3টো কোৱাচোন? তুমি মোক ক'লা এই R1টো এটা ৰিলেশ্যন হয়, মই মানি ল'লোঁ, কাৰণ R1ৰ গোটেইকেইটা মেম্বাৰ এ ক্ৰছ বিত সোমাই আছে, ঠিক আছে। R2টো হয়, মানি ল'লোঁ, R2ৰ গোটেইকেইটা মেম্বাৰ এ ক্ৰছ বিত সোমাই আছে। ঠিক তেনেকৈ R3টো হয়নে নহয়? এতিয়া মোক সেইটো কোৱাচোন, R3টো হয়নে নহয়? R3টোত কি লৈছোঁ? R3ত লৈছোঁ যদু আৰু প্ৰিয়া, আৰু হৰি আৰু ৰিয়া। হয় কোনে ক'লা? আস্তাপ্ৰিয়াই কৈছে নহয়, প্ৰাঞ্জলে কৈছে নহয়, ডিম্পীয়ে কৈছে নহয়, সিদ্ধাৰ্থই কৈছে নহয়, আৰু ইয়া কৈছে নহয়। চোৱা, ইয়াত যদু আৰু প্ৰিয়া, বহুতে বুজি পালা বাৰু, যদু আৰু প্ৰিয়া এইটো এ ক্ৰছ বিত আছে নাই? চোৱা, যদু আৰু প্ৰিয়া ক'ত গ'ল? যদু আৰু প্ৰিয়া আছে। কিন্তু হৰি আৰু ৰিয়া, এই হৰি বোলা বস্তুটো ইয়াত নাছিলে, এইটো ক'ৰ পৰা টপকিলে? আমাৰ যে টপকিলে এই কনচেপ্টটো আছে যে, শুনিছাই চাগে ভিডিঅ'টো, এই হৰি বোলা ল'ৰাটো ক'ৰ পৰা টপকিলে? বুজি পালা? ক'ৰ পৰা আহিলে? যিটো ইয়াত নাছিলে, তেনেকৈ আহিব নোৱাৰে। মানে বস্তুটো এইটো হৰি নামৰ ল'ৰাটোতো আমি চিনিয়ে নাপাওঁ, ক'ৰ পৰা আহিলে? তেন্তে এইটো ৰিলেশ্যন নহয়, কাৰণ ইয়াত এই হৰি আৰু ৰিয়া বোলা বস্তুটো এ ক্ৰছ বিত সোমাই থকা নাই। প্ৰথমটো সোমাই আছিলে, কিন্তু প্ৰত্যেকটো সোমাই দিব লাগিব, এইটো সোমাই থকা নাই। ডেট মিনছ এইটো ছাবছেট নহয়। এই চিনডাল দি এনেকৈ কাটি দিব লাগিব, বা বেছিকেলি লেংগুৱেজত লিখি দিয়া, লেংগুৱেজত লিখা নিলিখিবা বাৰু। ইজ নট এ, মই ইফালে লিখিছোঁ, তোমালোকে লিখি ল'বা। ইজ নট এ ৰিলেশ্যন ফ্ৰম A to B as it is not a subset of A cos B. লিখি হোৱা নাছিলে, গম পাওঁ, A cos B, ঠিক আছে। এতিয়া লিখা, তেন্তে আমি গম পালোঁ R1টো হয়, কাৰণ R1ৰ প্ৰত্যেকটো এলিমেণ্ট ইয়াত সোমাই আছে, মানে বেছিকেলি ক'ব যাওঁ যে R1টো A cos B এটা ছাবছেট। ঠিক তেনেকৈ R2টো A cos B এটা ছাবছেট, ঠিক তেনেকৈ R3টো A cos B এটা ছাবছেট নহয়। চ' আমি ক'ব নোৱাৰোঁ যে R3 এটা ৰিলেশ্যন হ'ব। তেন্তে হৰি নামৰ ল'ৰাটোক আমি চিনিয়ে নাপাওঁ দেখোন, তেন্তে তাৰ বিষয়ে কেনেকৈ ক'ব পাৰিম সি ভনী পাতিছে না পতা? কথাটো বুজি পালানে? লিখা, এতিয়া লিখিবলৈ টাইম দিছোঁ, পটাপট লিখা। লিখিব নোৱাৰা, তেন্তে আমি সদায় মনত ৰাখিবা, ৰিলেশ্যন বুলি ক'লে ৰিলেশ্যনক আৰু এষাৰ দিনত কৰে, আৰু সেইটো হ'ল A cos B ছাবছেট। মেথছৰ ভাষাত ৰিলেশ্যনৰ ডেফিনেশ্যন এইটোৱে ৰিলেশ্যনৰ ডেফিনেশ্যন এটা লাইনত লিখিম বাৰু মই এতিয়া ডেফিনেশ্যনখিনি। আৰু কাৰোবাক ডাউট আছে যদি কিবা কোৱা। যদি তোমালোকে ৰিলেশ্যনটো এবাৰ ভালকৈ বুজি পাই যোৱা, 12ত দিগদাৰ নোপোৱা, পাছৰ লেশ্যনবোৰতো দিগদাৰ নোপোৱা, ফাংচনত দিগদাৰ নোপোৱা। বেছিকেলি ফাংচনো কি এক প্ৰকাৰ ৰিলেশ্যনে হয়। অ'কে, লিখা হ'লে ক'বা খালি, হা। স্পীড লিখিবলৈ চেষ্টা কৰিবা, অংকত ইমান আখৰ ধুনীয়া কৰি লাভ নাই।
নোটবোৰ ধুনীয়াকৈ বনাবা ইমান আৰু লেংগুৱেজ পঢ়িছিলে চাগে এডভান্সত বহুতে কিন্তু ইমান ডিটেইলছত নকয় বস্তুবোৰ জানা তোমালোকে চবেই জানা ৰিলেশ্যন কেনেকৈ লিখে কি লিখে কি বস্তুটো কি তোমালোকে ফিল কৰিব নাজানা কি হয় বস্তুটো বুজি পাইছা তোমালোকে এডভান্সত বহুত ইজ নট এ পাছত কি বুলি লিখিম ইজ নট এ এইফালে লিখিছে ইজ নট এ ৰিলেশ্যন ফ্ৰম এ টু বি এজ ইট ইজ নট এ ছাবছেট অফ এ কজ বি ইজ নট এ ৰিলেশ্যন ফ্ৰম এ টু বি এজ ইট ইজ নট এ ছাবছেট অফ এ কজ বি হ'লনে কোৱা মেথছত এতিয়া বস্তুবোৰ ফিল কৰিবলৈ চাবা কোনটো বস্তু কি বস্তুটো এইবোৰ জানাই ন ৰিলেশ্যন বহুতে শিকিছে এডভান্স থকাসকলে বাকীসকলে লিখা হ'ল নাই ডেফিনেশ্যন শিকিম আৰু এতিয়া ডাইৰেক্ট মেথছৰ ডেফিনেশ্যন শিকিম মেথছৰ ভাষাত মই এক্সাম্পল দি বুজাই দিলোঁ ৰিলেশ্যন প্ৰাঞ্জলে এতিয়া ক্লিয়াৰ হ'ল নাই কোনোবাই কৈছিলে নে মোৰ আকৌ এবাৰ কওক বুলি অৰিজিতে কৈছিলে চাগে অলপ চলপ বুজি পাইছা ন ডেফিনেশ্যন লিখিলে আৰু ভালকৈ বুজি পাবা আৰু এবাৰ বুজাই দিওঁ প্ৰাঞ্জলেও কৈছিলে বাৰু প্ৰাঞ্জল বুজি পাইছা নহয় এতিয়া অলপ চলপ হয় ছাৰ অঁ ঠিক আছে হ'ল চবেই লিখা হ'ল স্যার কোৱা আর 3 যে ইজ নট এ তার পিছতটো মানে ইজ নট এ ৰিলেশ্যন ফ্ৰম এ টু বি এজ ইজ নট এ ছাবছেট অফ এ কজ বি মানে এইটোৱে কি বুজাইছে আৰ্থিটো ৰিলেশ্যন নহয় ক'ৰ পৰা ক'লৈকে এৰ পৰা বি লৈকে এজ মানে কাৰণটো বুজাইছে আৰু মানে বিকজ বুলি লিখোঁ যে এজ ইট ইজ নট এ ছাবছেট অফ এ কজ বি কাৰণ আৰ্থিটো এ কজ বি ছাবছেট নহয় অসমীয়া অৰ্থটো সেইটো কাৰণ আৰ্থিটো এ কজ বি ছাবছেট নহয় হ'ল নে হ'ল বুলি কোনোবা এজনে কৈ দিয়া অঁ হল স্যার অঁ এইখিনি নগৈছে এতিয়া ডেফিনেশ্যন লিখিম অঁ এতিয়া ডেফিনেশ্যন লিখিম লিখা ডেফিনেশ্যন মেথমেটিকেল ডেফিনেশ্যন কেতিয়াবা ছাবজেক্টিভ পৰীক্ষাত 1 নম্বৰ কাৰণে সুধিব পৰীক্ষাত ইউনিট হ'লে ৰিলেশ্যনৰ ডেফিনেশ্যনটো ইম্পৰ্টেণ্ট মই NCERT-খন ফ'ল' কৰিয়ে লিখাম NCERT-ত থকা কাৰণ NCERT ডেফিনেশ্যনবোৰ ধুনীয়াকৈ আছে ডিটেইলছত আছে তেন্তে ডেফিনেশ্যন মানে বেচিকেলি মই কথাকেইটা ক'লোৱেই ৰিলেশ্যন কি এক প্ৰকাৰৰ ছাবছেট আৰু ক'ৰ ছাবছেট এ কজ বি ছাবছেট সেইটোকে ইংলিছত লিখিব লাগে এতিয়া আৰু প্ৰথমে আমি মানে বেচিকেলি যদি মেথছৰ ভাষাত কওঁ ডেফিনেশ্যনটো কি আৰ ইজ এ ৰিলেশ্যন আৰ ইজ এ ছাবছেট অফ এ কজ বি এইটোকে মেথছৰ ভাষাত এতিয়া লেংগুৱেজ হিচাপে লিখিব হ'লে প্ৰথম এ আৰু বি সেইটো কি কৰি ল'ব লাগিব এ আৰু বি যে দুটা ছেট আৰু সেই ছেটকেইটা কেনেকুৱা ছেট সিহঁতৰ ওচৰত মেম্বাৰ আছে মেম্বাৰ থাকিলে কি ছেট নন এমটি ছেট সেই কথাটো প্ৰথমে লিখি ল'ব লাগিব তাৰপিছত ক'ব লাগিব সেই আৰটো হৈছে এটা ৰিলেশ্যন যিটো এ কজ বি এটা ছাবছেট সেইখিনিকে মেথছ লেংগুৱেজত লিখিম কথাটো বুজি পালা ভালকৈ বুজি যাবা ইংলিছটো এই ৰিলেশ্যন আৰ ঠিক আছে ফ্ৰম আমি আগতোত ক'ৰ পৰা ক'লে ডিফাইন কৰিছিলোঁ এ ছেটৰ পৰা বি ছেটলৈ ঠিক তেনেকৈ ফ্ৰম আৰু এ ছেটটো কেনেকুৱা আছিলে এ ছেটত মেম্বাৰ আছিলে কোন আছিলে ৰাম যদু আৰু কোন আছিলে মধু মানে নন এমটি ছেট ফ্ৰম এ নন এমটি ছেট মানে মেম্বাৰ আছে নন এমটি ছেট এ টু এ নন এমটি ছেট বি ইজ এ ছাবছেট মানে ৰিলেশ্যনটো কি হয় ছাবছেট হয় ছাবছেট of the Cartesian product মানে ক্ৰছ প্ৰডাক্ট Cartesian product A cos B যদিহে কি ক'লে যদিহে আমি দুটা ছেট লওঁ A আৰু B
আৰু এ আৰু বি যদি কাৰ্টেছিয়ান প্ৰডাক্ট কৰোঁ মানে এ কছ বি কৰোঁ আৰু তাৰে এটা ছাবছেট হ'ল ৰিলেশ্যন মানে তাৰে এটা যদি ছাবছেট লওঁ সেইটোকে কি বুলি ক'ব ৰিলেশ্যন বুলি ক'ব বেচিকেলি যদি মই এইটোকে অসমীয়াত বুজাওঁ কি এই ৰিলেশ্যন আৰ ৰিলেশ্যনক আৰ আখৰে ডিফাইন কৰে আৰ আখৰে ডিনোট কৰে ফৰ্ম এ নন এমটি ছেট তেন্তে ৰিলেশ্যন ডিফাইন কৰিবলৈ দুটা এলিমেণ্ট লাগিব প্ৰথম এলিমেণ্টটোৰ কাৰণে এটা ছেট ডিফাইন কৰিব লাগিব আৰু সেই ছেটটোক এ হিচাপে লৈছোঁ আৰু এই ছেটটোৰ ওচৰত মেম্বাৰ থাকিব লাগিব মেম্বাৰ থকা মানে নন এমটি মানে মেম্বাৰ আছে টু এণ্ড আদাৰ ছেটটো কেনেকুৱা হ'ব লাগিব নন এমটি হ'ব লাগিব তাৰ ওচৰতো মেম্বাৰ থাকিব লাগিব সেইকাৰণে লিখিছোঁ টু এ নন এমটি ছেট বি ইজ এ ছাবছেট ৰিলেশ্যনটো বেচিকেলি তেন্তে ঘূৰি পকি গৈ এইটো শব্দ আহিছে চোৱা এই ৰিলেশ্যন ইজ এ ছাবছেট এইটো ইম্পৰ্টেণ্ট অফ দ্য কাৰ্টেছিয়ান প্ৰডাক্ট এ কছ বি অফ দ্য কাৰ্টেছিয়ান প্ৰডাক্ট কাৰ এ কছ বি ছাবছেট তেন্তে এইটো কথা নিলিখিলেও হ'ব চাগে বুজি পাইছা নহয় ৰিলেশ্যনক আৰ আখৰে ডিফাইন কৰি দেই সেইটো লিখি নাদিয়া ৰিলেশ্যন ইজ ডিনোটেড বাই আৰ কেপিটেল এটা আৰ আৰু যদি বেছি থাকে এটাক R1 R2 তেনেকৈ গৈ থাকিব তেন্তে যদি মেথেমেটিকেলি কওঁ মেথছৰ ভাষাত যদি কওঁ মেথেমেটিকেলি যদি মেথছৰ ভাষাত কওঁ ৰিলেশ্যনক আৰ আখৰে ডিনোট কৰে আৰু আৰটো কি হয় এ কছ বি ছাবছেটৰ চিনডাল এইটো ছাবছেটৰ চিন জানা নহয় এইটো ছাবছেটৰ চিন কিন্তু ইয়াত মই এইডাল চিনো দিম এইডাল চিন দিয়া মানে কি বুজাব সেই ছাবছেটটো কেতিয়াবা গোটেই কছটো সমানো হ'ব পাৰে আমি এই ইয়াত প্ৰথমটো ক্ষেত্ৰত দেখিছোঁ চোৱা প্ৰথমটো ক্ষেত্ৰত এই গোটেইটোকে মই আৰ বুলি কৈছিলোঁ মানে কেতিয়াবা সমানো হ'ব পাৰে ন কছটো যদি সমান হ'ব নোৱাৰিলেহেঁতেন অকল এইডাল থাকিলেহেঁতেন কেতিয়াবা সমানো হৈ যাব পাৰে মানে গোটেইখিনি সোমাই যাব পাৰে তেতিয়া সেইকাৰণে এইডাল দিছোঁ বুজি পালা এইটো ছাবছেটৰ চিন মেথছৰ ভাষাত যদি ৰিলেশ্যনৰ ডেফিনেশ্যন সোধে এইটোৱে এক মানে ইম্পৰ্টেণ্ট কেতিয়াবা MCQত দি দিব পাৰে ডেফিনেশ্যনটো কাৰোবাৰ ডাউট আছে নে কোৱা মেথছত মেথমেটিকেল ডেফিনেশ্যনটো কাৰোবাৰ ডাউট আছে নি ৰিলেশ্যনৰ ল'ৰাহঁত কাৰোবাৰ ডাউট আছে নি নো আৰু বতাও কেইজন আছে আজি চাই লৈছোঁ 16 এই বহুত ক্ষতি কৰিছে দেখোন চবেই ৰেকৰ্ডিং চালে কেনেকৈ হ'ব তেন্তে সদায় ৰিলেশ্যন বুলি ক'লে মনলৈ আনিবা ৰিলেশ্যন এটা ছেট হয় বেচিকেলি ক'ব গ'লে ছাবছেট হয় আৰু ছাবছেটটো কাৰ হয় এ কছ বি হয় মানে এই শব্দটো মনত ৰাখিলেই হ'ল ইয়াৰ পৰা গোটেই ডেফিনেশ্যনটো বনাই ল'ব পাৰিবা আৰ ইজ এ ছাবছেট অফ এ কছ বি আৰু এ আৰু বি কি হ'ব লাগিব নন এমটি হ'ব লাগিব সেইটোকে লিখিছোঁ প্ৰথমতে এ ৰিলেশ্যন আৰ ফৰ্ম এ নন এমটি ছেট এ টু বি ইজ এ ছাবছেট অফ এ কছ বি বা কেতিয়াবা মেথছৰ ভাষাত এনেকৈ ৰিপ্ৰেজেণ্ট কৰে দেই মেথেমেটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো এনেকৈ কৰে মেথেমেটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো কেতিয়াবা কিছুমান আদি সমাজ দেখিব পাৰা মেথেমেটিকেল ৰিপ্ৰেজেণ্টেশ্যন মানে ৰিলেশ্যনৰ কেতিয়াবা এনেকৈ কৰে আৰটো লিখিব এনেকৈ ফুট দুটা দিব এনেকৈ দিব ইয়াৰ মিনিংটো কি এ নামৰ ছেটটোৰ পৰা বি নামৰ ছেটটোলৈ আৰ নামৰ ৰিলেশ্যনটো ডিফাইন কৰিছে কোনোবাই কিবা মেছেজ দিছিলে ৰ'বা নেদেখিলোঁ মই টোটেল ষ্টুডেণ্ট বহুত আছিলে মই খালি চবকে এড নকৰিলোঁ কেইজনমানক কৰিছোঁ 20জনতকৈ ওপৰ আছে নি এতিয়া মই হিচাপ কৰা নাই মই কিন্তু মোৰ যি সময় নাটনি হৈছে মই মানে মেছেজ দিলেও কোনোবাই তেনেকুৱা হৈছে মানে কেইজন আছে জানো খালি 20+ মই এড কৰিছোঁ 20 তেনেকুৱাই খালি বহুতে ৰেকৰ্ডিং চাই আহিছেতো এতিয়াও ফৰ্ম ফিল আপ আহি আছে আজি মোৰ অকণমান এই ক্লাছ কৰাৰ আগতে 2-3টা ফোন আহিছে চাগে 2টা ছাৰ আপোনাৰ কি ছাবজেক্ট পঢ়া কি আপোনাৰ বিচাৰিছোঁ মই বোলো পঢ়াই দিলোঁ ন এইটো তেনেকুৱা ধৰণৰ মানে ফৰ্ম হিচাপেতো গুগল ফৰ্ম ধেৰ আহিছিলে মোৰ মানে অকণমান বিজি হৈ আছোঁ এই 2 মাহমান বিজি থাকিম সেইকাৰণে মই বেছি লোৱা হেৰি ল'ব বিচৰা নাই কথা এইটো আৰু যা তাত লৈ ল'ম এইদিনাখনে দেখিছোঁ নহয় কেইজনমানে কিমান মোৰ অশান্তি লাগিছিলে 2 দিনমান এই প্ৰথম এদিন 2 দিন বুজাসকলে বুজিছিলে সেইকাৰণে তেনেকুৱা চোৱা তেন্তে মেথেমেটিকেল ৰিপ্ৰেজেণ্টেশ্যনটো এনেকৈ কৰিব পাৰি আৰ লিখিলোঁ আৰু আৰে ৰিলেশ্যন বুজাইছে সেই ৰিলেশ্যনটো ক'ৰ পৰা ক'লৈকে ডিফাইন হৈছে এৰ পৰা বি লৈকে বা যদি বিৰ পৰা এ লৈকে ডিফাইন কৰিব লাগে তেতিয়া কেনে লিখিম আৰ এনেকৈ ফুট দুটা দি বি টু এ কেতিয়াবা কুৱেশ্যনত এনেকৈ লিখা থাকিব পাৰে ইয়াৰ মিনিংটো কি ৰিলেশ্যনটো বিৰ পৰা এ লৈ ডিফাইন হৈছে মানে বি ছেটৰ পৰা এ ছেটলৈ কাৰোবাৰ ডাউট কিবা আছে নিচোৱা পটাপট এইডোখৰলৈ কিবা আছে নি পটাপট লিখিও যাবা দেই এবাৰ কনচেপ্টটো সোমাই দিব পাৰিলে তোমালোকৰ তাৰপিছত মই হেৰি কৰোঁতে দেৰি নালাগে কুৱেশ্যন কৰোঁতে ইমান দেৰি নালাগে সেইদিনাখনো দেখিলা নহয় এক্সাৰচাইজটো পটাপট গ'ল এবাৰ বস্তুখিনি সোমালে হ'ল ঠিক আছে
এতিয়া তেন্তে আমি ৰিলেশ্যন গম পালোঁ ৰিলেশ্যন এটা ছেট হয় মানে বেছিকেলি ছাবছেট হয় তাৰ ভিতৰত কিছুমান কি থাকে কিছুমান অৰ্ডাৰ পেয়াৰ থাকে এইবোৰ কি হয় এইবোৰ অৰ্ডাৰ পেয়াৰ হয় মানে এ বি টাইপৰ কিছুমান অৰ্ডাৰ পেয়াৰ থাকে যদি মই তাকে কওঁ যদি কাচিনডাল মাৰি লিখিছোঁ ইফ এ কমা বি টাইপৰ অৰ্ডাৰ পেয়াৰ এটা ৰিলেশ্যনটোত সোমাই আছে এইটো বিলংছ টু আৰ আৰত কি থাকে এ কমা বি টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকে এনেকৈ সোমাই আছে ধৰি লওক দেন উই ৰাইট এইটোক এনেকৈও লিখে কিছুমান কিতাপত দেন উই ৰাইট এইটো ৰাইট আদি চমাত থাকে বিশেষকৈ উই ৰাইট উইটো থাকিয়ে গ'ল দেন উই ৰাইট এ আৰ বি ইয়াৰ মিনিংটো কি এ নামৰ এলিমেণ্টটোৱে বি নামৰ এলিমেণ্টটোৰ লগত ৰিলেশ্যন কৰিছে মাজত আৰটো লিখি দিয়ে ধৰি লওক মানে এনেকৈ যদি লিখিবলগীয়া হ'লহেঁতেন এইটোকে লিখিব লাগে ধৰি লওক কেনেকৈ লিখিব বা আৰু এটা ৰিপ্ৰেজেণ্টেশ্যন কেনেকুৱা ৰাম আৰ পিয়া মানে ৰামে পিয়াৰ লগত ৰিলেট কৰিছে কথাটো বুজি পালানে সেইটোৱে মানে ৰিলেশ্যন তাত থকা অৰ্ডাৰ পেয়াৰ এটা যদি এনেকুৱা ধৰণৰ হয় এ কমা বি টাইপৰ হয় মানে ইফ এ কমা বি যদি ৰিলেশ্যনটোত থাকে ইয়াৰ মিনিংটো কি এইটোক এনেকৈও ক'ব পাৰি উই কেন ৰাইট এ আৰ বি মানে এ নামৰ এলিমেণ্টটোৱে আৰৰ লগত ৰিলেট কৰিছে মানে এইটো কেনেকৈ পঢ়ে এ ইজ ৰিলেটেড টু বি এইটো পঢ়ে কেনেকৈ এনেকৈ পঢ়ে এ ইজ ৰিলেটেড টু বি এ ইজ ৰিলেটেড টু স্মল এটা বি মানে এ নামৰ এলিমেণ্টটো বিৰ লগত ৰিলেট কৰিছে ঠিক আছে এইডোখৰলৈকে বুজি পালা বুলি ভাবিছোঁ চ' এইডোখৰলৈকে বুজি পালানে এতিয়া এক্সাম্পল দি বুজাম আৰু অ'কে বুলি কোনোবা এজনে কৈ দিয়া এক্সাম্পল বুজাম আৰু লিখা হ'ল নাই কোৱা লিখা হ'ল নাই লিখা হ'ল নাই লিখা যা লিখা নহয় লিখা হ'ল বুলি কৈ দিয়া হ'ল ছাৰ হ'ল আস্তা পিয়া কেলে লেফ্ট হৈ যায় হয় হ'ল ঠিক আছে ছাৰ কল এটা আহিছিলে অঁ ঠিক আছে মই তুমি লেফ্ট হৈ জানিছা নেকি কল ধৰিলে কাট খাই যায় গুগল মিট হয় সেইটো জানো এতিয়া মই ষ্টাৰ এটা দিছোঁ জাষ্ট যি এনেকৈ দিয়া আৰু কিবা এটা ইফ এতিয়া মই এই ৰাম যদু মধু তেনেকৈ লোৱা নাই আৰু এতিয়া অকণমান মেথছৰ ভাষালৈ আহিছোঁ মানে সংখ্যা ল'ম ধৰি লোৱা ইফ এটা ছেট লৈছোঁ এ নামৰ ছেট তাত মেম্বাৰ লৈছোঁ ধৰি লওক 1 3 5 7 এইকেইটা লৈছোঁ আৰু বি এ নামৰ এটা ছেট লৈছোঁ তাত মেম্বাৰ লৈছোঁ ধৰি লওক 2 4 6 8 10 দেন মই এটা ৰিলেশ্যন এটা ডিফাইন কৰিয়ে দিছোঁ কেনেকুৱা ৰিলেশ্যন কি ৰিলেশ্যন সেইটো দৰকাৰ নাই তোমালোকক ডিফাইন কৰিয়ে দিছোঁ 1,8 3,6 5,2 1,4 এনেকৈ মই লিখি দিলোঁ এতিয়া মোক এইটো ক'ব লাগে এই আৰটো এটা ৰিলেশ্যন হয়নে নহয় এৰ পৰা বিলৈকে আৰটো ৰিলেশ্যন হয়নে নহয় এৰ পৰা বিলৈকে কোনোবাই পানী কৈছোৱা নহ'লে মই বুজাই দিম এই আৰটো এৰ পৰা বিলৈকে মানে ফ্ৰম এ টু বি এটা ৰিলেশ্যন হয়নে নহয় হয় 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 ছাৰ হয় যোনে নতুনকৈ পঢ়িছে যাৰ ডাউট লাগে কেনেকৈ চাব মই দেখাই দিছোঁ চোৱা প্ৰথম যিকেইটা ছেট থাকে প্ৰথম ছেটটোত কি আছে মেম্বাৰ 1 3 5 7 যাৰ নতুনকৈ পঢ়িছা তেওঁলোকৰ কাৰণে যিসকলে পাৰা ভালেই কথা নেক্সটটোত কি আছে 2 4 6 8 10 এইকেইটাই আছে যি নতুনকৈ পঢ়িছা কেনেকৈ গম পাবা এইটো ধৰি লওক প্ৰথম এ ছেট বি ছেট আমি গম পাইছোঁ ন ৰিলেশ্যনটো এ কছ বি ছাবছেট হ'ব লাগিব সেইকাৰণে তোমালোকে যিসকলে নতুনকৈ ৰিলেশ্যন পঢ়িছা 10ত পঢ়া নাছিলে তেওঁলোকে প্ৰথমে ক্ৰছ প্ৰডাক্টটো লিখি ল'বা অৰ্ডাৰ পেয়াৰকেইটা লিখি ল'বা মানে ৰিলেশ্যন হয় নহয় যদি চাবলৈ দিয়ে কনফিউজ লাগিব প্ৰথম যিসকলে নতুনকৈ পঢ়িছা অৰ্ডাৰ পেয়াৰটো লিখি ল'বা অৰ্ডাৰ পেয়াৰ কি হ'ব প্ৰথম হ'ব 1,2 লিখিব গম পালা ন পটাপট 1,4 1,6 1,8 তাৰপৰা কি হ'ব 1,10 ঠিক তেনেকৈ হ'ব 3,2 বাকীসকলে নিলিখিলেও হ'ব 3,4 3,6 3,8 3,10 ঠিক তেনেকৈ ইটোত কি হ'ব 5,2 5,4
5,6 জাষ্ট মই ক্ৰছ প্ৰডাক্টখিনি লিখিছোঁ 5,8 5,10 10 দেই এইটো ঠিক তেনেকৈ এইটো 7,2 7,4 7,6 বাকীসকলে লিখিলেও হ'ব যিসকলে গোট ধৰিব পাৰিছে 7,10 যিসকলে নতুনকৈ ৰিলেশ্যন পঢ়িছে তেওঁলোকে প্ৰথমে যদি ৰিলেশ্যন হয় নহয় সোধে প্ৰথমে ক্ৰছ প্ৰডাক্টটো লিখি ল'বা যিকেইটা ছেট দিয়া থাকিব মোক এই ছেটটো দিয়া আছিলে 1357 বি ছেটটো দিয়া আছিলে এইটো সিহঁতৰ মই ক্ৰছ প্ৰডাক্টটো লিখি ল'লোঁ ক্ৰছ প্ৰডাক্ট এইটো এতিয়া মই সুধিছোঁ এই আৰত এইকেইটা মেম্বাৰ আছে ডেট মিনছ এইকেইটা অৰ্ডাৰ পেয়াৰ আছে এইটো এটা ছেট হয়নে নহয় ছেটটো হ'ব হ'লে ইয়াৰ গোটেইখিনি এলিমেণ্ট এই কছ বিট সোমাই থাকিব লাগিব সোমাইছে নাই চোৱা 1,8 1,8টো আছে নাই বিচাৰ এইটো আছে ঠিক তেনেকৈ 3,6 3,6টো আছে নাই 3,6 আছে ঠিক তেনেকৈ 5,2 5,2 আছে ঠিক তেনেকৈ 1,4টো আছে নাই ক'ত গ'ল আছে এতিয়া এইখিনি কাম নতুনতহে কষ্ট কৰিব লাগিব বা পাছলৈ 2-এটা অংক প্ৰেক্টিছ কৰিলে নিজে পাৰিবা এইখিনি তেন্তে এইটো ৰিলেশ্যন হয়নে নহয় হয় ইজ এ ৰিলেশ্যন তেন্তে আৰটো মই যিটো এইটো লিখিছিলোঁ এইটো এটা ৰিলেশ্যন হয় ইজ এ ৰিলেশ্যন ক'ৰ পৰা ক'লৈকে সেইটো লিখিব লাগিব ফ্ৰম এ টু বি মানে এ ছেটৰ পৰা বি ছেটলৈ ঠিক আছে প্ৰথমে এইটো কথা লিখিলোঁ এতিয়া মই বেলেগ এটা দিছোঁ এইবাৰ ধৰি লোৱা আৰ লিখিছোঁ আৰ লিখি দিছোঁ 4,1 3,6 কোনোবাই ক'ব পাৰিবা নি এইটো ৰিলেশ্যন হয় নহয় এইটো কোৱাচোন বেলেগ এটা ল'লোঁ বেলেগ আৰ এটা ল'লোঁ ধৰি লোৱা এইটো R1 লৈ লোৱা কাৰণ এইটো আৰ লৈছিলোঁ নহয় এইটো R1 লোৱা এইটো হয়নে নহয় বাৰু এইটো কোৱাচোন 4,1 3,6 এইটো ৰিলেশ্যন হয়নে নহয় এৰ পৰা বি লৈকে দেই একেই কথাটো একেইটাই এৰ পৰা বি লৈকে এ ছেটৰ পৰা বি ছেটলৈকে মোৰ প্ৰাণ নহয় আৰু নহয় দীপাংকৰ কৈছে নি নহয় ইয়াহিয়া নহয় আস্তা নহয় অ'কে আমি কণ্ডিশ্যনটো কি ক্ৰছ প্ৰডাক্টটোত সোমাই থাকিব লাগিব চোৱা 4,1টো আছে জানো 1,4হে আছে 4,1 নাই 3,6টো বাৰু আছে 3,6টো আছে কিন্তু 4,1টো নাই তেন্তে এইটো এটা ৰিলেশ্যন নহয় একদম সহজকৈ পটাপট চাবলৈ কেনেকৈ চাবা এতিয়াতো গোটেইখিনি ক্ৰছ প্ৰডাক্ট কৰি থাকিব নোৱাৰা কেনেকৈ চাবা চোৱা প্ৰথম ইয়াত 4 আছে কিন্তু 4টোতো প্ৰথম ছেটটোত আছে জানো মানে প্ৰথম এলিমেণ্টকেইটা প্ৰথম ছেটটো পাইহে এই প্ৰথম এলিমেণ্ট 3টো বা প্ৰথম ছেটটোত আছে কিন্তু 4টো আছে জানো নাই ইয়াৰ পৰাই কৈ দিব পাৰে এইটো ৰিলেশ্যন নহয় কিন্তু এইটোত চোৱা এইটো প্ৰথম এলিমেণ্ট কি 1টো প্ৰথম ছেটটোত থাকিব লাগিব আছে ইয়াত 3টো প্ৰথম ছেটটোত থাকিব লাগিব আছে 5টো প্ৰথম ছেটটোত থাকিব লাগিব আছে ঠিক তেনেকৈ 1টো প্ৰথম ছেটটোত থাকিব লাগিব আছে ঠিক তেনেকৈ 8টো দ্বিতীয় ছেটটোত থাকিব লাগিব আছে 6টো থাকিব লাগিব দ্বিতীয় ছেটটোত আছে ঠিক তেনেকৈ 2টো থাকিব লাগিব দ্বিতীয় ছেটটোত আছে 4টো থাকিব লাগিব আছে মানে প্ৰথম এলিমেণ্টকেইটা প্ৰথম ছেটটোত থাকিব লাগিব দ্বিতীয় এলিমেণ্টকেইটা দ্বিতীয় ছেটটোত থাকিব লাগিব তেতিয়া সেইটো কথা গম পালে ক্ৰছ প্ৰডাক্ট নকৰাকৈও ক'ব পাৰিবা ঠিক তেনেকৈ চোৱা 4টো প্ৰথম ছেটটোত আছে জানো নাই 3টো আছে বাৰু 4টো নাই সেইটোৱে প্ৰব্লেম কৰিলে ঠিক তেনেকৈ দ্বিতীয় এলিমেণ্ট 1টো চোৱা 1টো ক'ত থাকিব লাগিব বি ছেটটোত নাই তেন্তে ইজ নট এ ৰিলেশ্যন এইটো ৰিলেশ্যন নহয় তেতিয়া ক্ৰছ প্ৰডাক্ট নকৰাকৈও কৰিব পাৰিবা বা কেতিয়াবা প্ৰথমতে কনফিউজ লাগে যে ক্ৰছ প্ৰডাক্টখিনি লিখি ল'বা কিনা ইজ নট এ ৰিলেশ্যন 2-এটা অংক গ'লে নিজে বুজি পাই যাবা ইজ নট এ ৰিলেশ্যন ফ্ৰম এ টু বি পটাপট নোট কৰি লোৱা যিসকলে বুজি পালা ক্ৰছ প্ৰডাক্টখিনি কিনাত নিলিখিলেও হ'ব পটাপট নোট কৰা দেৰি নকৰিবা নোট কৰালৈকে মই পানী বটলটো আনিছোঁ কোনো লেফ্ট নহ'বা মই চাই থৈ গৈছোঁ কেইজন আছে বা আছে দেই গোটেইখিনি আছে হ'ল লিখা হ'ল
দেখা হ'লনে? মোৰ ৱেব কেমটো অকণ বেয়া, মই সেইকাৰণে ওলোৱা নাই, আৰু যি গৰম ওলাব মন নাযায়। পাছত ওলাম বাৰু, মই ৱেব কেম এটা আনিম, পৰীক্ষাৰ পিছত ওলাম বাৰু। একো নাই, মোক দেখা নেদেখা কি কথা নহয় ন, মতলব নাই ন। হ'ল, ঠিক আছে। তেন্তে আমি ইলেশ্যন মানে গম পালোঁ, ডেফিনেশ্যন শিকিলোঁ। তেন্তে তোমালোকে সদায় আমি যিহেতু অসমীয়া বা সৰুৰ পৰা অসমীয়াত পঢ়ি আছোঁ, তেন্তে অসমীয়ানো ৰিলেশ্যন মানেনো কিনো, এনেই জাষ্ট নিজৰ ভাষাত লিখি থোৱা। কেতিয়াবা যেতিয়া ৰিভাইজ কৰিবা পটককৈ সেই লাইনটো পঢ়িলে গোটেইখিনি কথা মনলৈ আহিব। ৰিলেশ্যন হ'ল, ৰিলেশ্যননো কিনো, মই এনেই নিজৰ ভাষাত লিখাই দিছোঁ দেই, ইংলিছ মিডিয়ামৰ কিজনে নিলিখিলেও হ'ব, কোনোবা ইংলিছ মিডিয়ামৰ আছে। ৰিলেশ্যন হ'ল কাৰ্টেছিয়ান প্ৰডাক্টৰ, আমি সদায় অসমীয়াৰ পৰা পঢ়ি থাকোঁ নাই, অসমীয়াত বস্তুটো চালে এনেই কিবা এটা ভাল লাগে। কাৰ্টেছিয়ান প্ৰডাক্ট এ কছ বিৰ, এ কছ বি কি এটা ছাবছেট, এটা ছাবছেট হয়নে? ৰিলেশ্যন হ'ল কাৰ্টেছিয়ান প্ৰডাক্ট এ কছ বিৰ এটা ছাবছেট, মানে উপসংহতি। একদম আৰু সৰল অসমীয়াত কওঁ যদি উপসংহতি। য'ত কি থাকে, য'ত কি থাকে এ কমা বি টাইপৰ, মানে এ কমা বি টাইপৰ মানে মই এনেই নিজৰ ভাষাত লিখিছোঁ যে, নিলিখিলেও হ'ব, যিসকলে বুজি পালা। মই জাষ্ট এনেই অসমীয়াত লিখা থাকিলে ভাল লাগে নহয় কিবা এটা। মই সদায় আজিকালিও মই যেতিয়া পঢ়োঁ, কেতিয়াবা কিবা এটা ইম্পৰ্টেণ্ট নিচিনা লাগিলে নিজৰ ভাষাতে লিখি লওঁ বহীখনত। সেইটো কৰিবা তোমালোকে দেই, চায়েন্সত পঢ়িছা। কাৰণ টিচাৰে চব বস্তু লিখাই নাযায়, ফিজিক্স কেমেষ্ট্ৰিতে হওক লাগিলে কিছুমান একদম ইম্পৰ্টেণ্ট কথা মুখতে কৈ দিয়ে, সেইটো পটককৈ নিজৰ ভাষাত লিখি ল'বা। তুমি যদি ইংলিছ মিডিয়ামৰ হয়, ইংলিছত পটককৈ লিখি ল'বা, অসমীয়া হ'লে অসমীয়াতে লিখি ল'বা, ইংলিছত বনাই লিখিব নোৱাৰিলে নিজেহে পঢ়িবা নোটটো। সেইবোৰ নোট কৰিবা খালি দেই, সেইবোৰ কিনাতে কৰি ল'বা পটককৈ। কাৰণ টিচাৰে চব বস্তু কেতিয়াও নিলিখায়, কোনো টিচাৰে নিলিখায়, ফিজিক্সৰ হওক কেমেষ্ট্ৰি হওক। কিছুমান বহুত ইম্পৰ্টেণ্ট কথা মুখত কৈ দিয়ে, সেই মুখত কোৱা বস্তুটো পটককৈ কেছ কৰি লৈ লিখি ল'বা। ৰিলেশ্যন হ'ল কাৰ্টেছিয়ান প্ৰডাক্ট এ কছ বি এটা ছাবছেট, মানে উপসংহতি, য'ত এ বি টাইপৰ কি থাকে, এ বি টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকে, এ বি টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকে। কিনাতে হ'লেও ক'ৰবাত লিখি লোৱা বা মাজত হ'লেও লিখি লোৱা থাকে। মানে ৰিলেশ্যন বুলি ক'লে সদায় মনলৈ এইটো কথা আনিবা, ৰিলেশ্যন হ'ল এ কছ বি এটা ছাবছেট, য'ত এ বি টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকে। পৰীক্ষাত ডেফিনেশ্যন আহিলে ইংলিছত লিখি দিবা আৰু বনাই মেলি, কিন্তু এনেই আমি যদি অংক কৰিম তেতিয়া কি ৰিলেশ্যন বুলি ক'লে কি মনলৈ আহিব লাগিব, কাৰ্টেছিয়ান প্ৰডাক্টৰ ছাবছেট এটা, য'ত এ বি টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকে। হ'ল, লিখা হৈছে। এতিয়া মেইন এক্সাম্পলবোৰলৈ সোমাম ৰিলেশ্যনৰ। অ'কে, এতিয়াহে এক্সাম্পলবোৰলৈ সোমাম দেই ৰিলেশ্যনৰ। এক্সাম্পল বগাটো লওঁ। মই এটা ছেট লৈছোঁ A 1, 2, 3। প্ৰথম ছেটটোত মেম্বাৰ আছে 1, 2, 3, আৰু দ্বিতীয় ছেট এটা লৈছোঁ B। কিতাপৰ এক্সাম্পল নহয়, কুৱেশ্যন নাপাব, মই কৈ দিম নহয়, কুৱেশ্যন নাপাব। একদম তোমালোকৰ কনচেপ্টটো বনাই দিছোঁ ৰ'বা। কনচেপ্টটো এবাৰ বুজি পালে কুৱেশ্যন কৰোঁতে দেৰি নালাগে। 3,4, 2, 3, 4, ঠিক আছে। এতিয়া মই এটা ৰিলেশ্যন এটা লিখিছোঁ, ৰিলেশ্যনটো এতিয়া ডিফাইন দিছোঁ। এতিয়া যে ৰিলেশ্যনটো সদায় যে হেৰি কৰি দিব কথা নহয়, ৰিলেশ্যনটো এতিয়া তোমাক ডিফাইন কৰি দিব। কেনেকুৱা ৰিলেশ্যন বনাবা তুমি, কেনেকুৱা ৰিলেশ্যন তুমি বনাব লাগে সেইটো তোমাক কৈ দিব। ইয়াত আমাক কৈ দিছে ৰিলেশ্যনটোত এ বি টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকিব, সেইটো কথা আমি জানোৱেই, অৰ্ডাৰ পেয়াৰ থাকিব। চাৰ্জ ডেট, এইটো চাৰ্জ ডেট চিন বি গ্ৰেটাৰ দেন এ হ'ব লাগিব, য'ত মানে 5টো 8তকৈ ডাঙৰ হ'ব লাগিব। ফৰ অল এ বিলংছ টু এ, মানে প্ৰথম এলিমেণ্টটো প্ৰথম চাৰ্জ ছেটটো হ'ব লাগিব, সেইটো এনেও জানো। এণ্ড বি বিলং টু বি, মই বুজাই দিছোঁ ৰ'বা। এটা আমি ৰিলেশ্যন এটা লিখিব লাগে এ ছেট দুটাৰ পৰা, এ পৰা বি লৈকে, এ ছেটৰ পৰা বি ছেটলৈকে দেই, এ পৰা বি ছেটলৈকে মনত ৰাখিবা। মানে ৰিলেশ্যন মানে এটা কথা গম পালোঁ, তাত এ বি টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকিব। ডেফিনেশ্যনটো এনেকৈ লিখি দিছে ৰিলেশ্যনটো, এ বি টাইপৰ অৰ্ডাৰ পেয়াৰ থাকিব। এইটো চাৰ্জ ডেট, মানে য'ত বি এলিমেণ্টটো, বি মানে 5ৰ এলিমেণ্টটো প্ৰথমটোতকৈ ডাঙৰ হ'ব লাগিব, আৰু প্ৰথম এলিমেণ্টটো অবভিয়াছলি প্ৰথম ছেটটোৰ পৰা আহিব লাগিব, দ্বিতীয় এলিমেণ্টটো অবভিয়াছলি দ্বিতীয় ছেটটোৰ পৰা আহিব লাগিব। মানে কিনাত এনেকৈ যদি আমি ডায়েগ্ৰাম আঁকো, প্ৰথম এইটো ছেট, আৰু এই ছেটটো, এইটো হ'ল এইটো 2, 3, 4। এতিয়া এ পৰা বিলৈকে তুমি এনেকৈ ৰিলেশ্যন বনাব লাগে, ৰিলেশ্যনটো এনেকুৱা টাইপত বনাব লাগিব, তুমি যি মনলৈ আহে তেনেকৈ অৰ্ডাৰ পেয়াৰবোৰ লিখিলে নহ'ব। কেনেকৈ বনাব লাগিব, দ্বিতীয়টো প্ৰথমটোতকৈ ডাঙৰ হ'ব লাগিব। কোনোবাই লিখিব পাৰিবা নি বাৰু, কোনোবাই ক'ব পাৰিবা নি, কোৱা বা লিখা। 1, 2, 3, 4। সেইকেইটা হ'বনে? দিগদাৰ পালে এনেকুৱা এই ছবিটো চাবা, এই ছবিটোত ভিজুৱেলাইজেশ্যনটো ভাল হয় বেছি। তুমি কোৱাকেইটা হয় বাৰু, অকল সেইকেইটা থাকিবনে?
কি হ'ব লাগে কণ্ডিশ্যনটো পা ডেফিনেশ্যনটো পা এই ছেটটোত কেনেকুৱা অৰ্ডাৰ পেয়াৰবোৰ সোমাব লাগিব দ্বিতীয়টো প্ৰথমটোতকৈ ডাঙৰ হ'ব লাগিব লাগিলে দিগদাৰ লাগিলে তোমালোকে ক্ৰছ প্ৰডাক্টটো লিখি ল'বা আকৌ মই সেইটো হিন্টছটো দি দিছোঁ ন সদায় খেলি মেলি লাগিলে ক্ৰছ প্ৰডাক্টটো লিখি ল'বা স্যার চিহ্নটো বুজি পোৱা নাই হা এটা চিহ্ন বুজি পোৱা নাই কোনটো চিহ্ন বুজি ভিটো কাট অঁ সেইটো অঁ ফ'ৰ অল মানে সকলোবোৰ বা অসমীয়াত লিখি ইংলিছত লিখিলে ফ'ৰ অল বুলি লিখিলোঁ এইটো মেথছৰ পটককৈ লিখিলোঁ মই সদায় লিখি থাকোঁ যে ফ'ৰ অল সকলোবোৰ মানে যদি খেলি মেলি লাগে তুমি ক্ৰছ প্ৰডাক্টটো লিখি লোৱা কাৰণ আৰটো ক'ৰ পৰা আহিব অভিয়াছলি ঘূৰি পকি এ পৰা আহিব এ ক্ৰছ বি পৰা আহিব ক্ৰছ প্ৰডাক্টটো লিখি লোৱা ক্ৰছ প্ৰডাক্টত কি মেম্বাৰ থাকিব 1,2 থাকিব 1,3 থাকিব 1,4 থাকিব একদম ইজি নহয় জানো 2,3 থাকিব 2,2 থাকিব 2,3 থাকিব 2,4 থাকিব ঠিক তেনেকৈ আৰু কি থাকিব 3,2 থাকিব 3,3 থাকিব আৰু কি থাকিব 3,4 থাকিব এতিয়া এই ৰিলেশ্যনটোৰ ক্ষেত্ৰত এই আই ৰিলেশ্যনটো কেনেকৈ ডিফাইন কৰিলে বি নামৰ এলিমেণ্টটো এতকৈ ডাঙৰ হ'ব লাগিব মানে প্ৰথমটোতকৈ ডাঙৰ হ'ব লাগিব মানে ছেকেণ্ডটো ডাঙৰ হ'ব লাগিব প্ৰথমটো সৰু হ'ব লাগিব তেনেকুৱা কোনকেইটা আছে চোৱা প্ৰথমটো হয় নি প্ৰথমটো হয় এইটো চোৱা দ্বিতীয়টো ডাঙৰ প্ৰথমটো সৰু তেন্তে 1,2টো লিখিব পাৰিম বুজি পালা নাই কথাটো এতিয়া কোৱা 1,3 এইটো হ'ব দিগদাৰ লাগিলে এনেকৈ লিখি ল'বা আকৌ ঠিক তেনেকৈ এইটো হ'ব ঠিক তেনেকৈ এইটো হ'ব নিশ্চয়চোন ইয়াত দুইটা সমান দেখোন দ্বিতীয়টো প্ৰথমটোতকৈ ডাঙৰ হয় জানো নহয় এইটো নহয় তেন্তে এইটো নাহে এইটো হ'ব 2,3টো হ'ব ঠিক তেনেকৈ 2,4টো হ'ব ঠিক তেনেকৈ 3,2টো নহয় চোৱা দ্বিতীয়টো ডাঙৰ হ'ব লাগিছিলে কিন্তু দ্বিতীয়টো সৰুহে হৈ গ'ল এইটো নহয় ঠিক তেনেকৈ 3,3টো নহয় কাৰণ দুয়োটা সমান লাষ্টতো আহিব 3,4 তেন্তে আমাক যিটো ৰিলেশ্যন বনাব কৈছিলে এ পৰা বিলৈকে তাত এইকেইটা মেম্বাৰ থাকিব কথাটো বুজি পালা নাই এতিয়া কোৱা আমাক যিটো এ পৰা বিলৈকে যিটো ছেট বনাব কৈছে তাত এইকেইটা মেম্বাৰ থাকিব এতিয়া এড কৰিবলৈ সময় নাই আৰু বিপুল আহিছে বিপুল সূত্ৰধা তোমালোকে টাইমতে আহিবা এতিয়া আহিলে এনেকৈ এঘণ্টাৰ পিছত তোমালোকে সদায় টাইমতে আহি যাব কৈ দিছোঁ কথাটো এঘণ্টাৰ পিছত আহিলে কেনেকৈ মই বুজাম বাৰু এতিয়া যিটো সুধি থাকি বুজিও নাপাবা কৰিলে ফুল প্ৰথমবাৰ কৰিবা হা কথা এটা আছিলে কোৱা এই ইয়াতে আৰ ইজ ইকুৱেল টু এই অৰ্ডাৰ পেয়াৰটো যে যোনটো এ কমা বি আছে অঁ তাতে বিটো যদি এ ঠাইত আহিলহেঁতেন মানে যদি বস্তু উল্টা হ'লহেঁতেন তেতিয়া তলৰ এইকেইটা উল্টা হ'লহেঁতেন অঁ উল্টা হ'লহেঁতেন অভিয়াছলি এই ডেফিনেশ্যনটো মতে ডিফাইন কৰিব নিৰ্ভৰ কৰিব এইটো এই গোটেই বস্তুখিনি এই ডেফিনেশ্যনটোৰ পৰা ওপৰৰ পৰা হৈছে সেইটো এতিয়া কিতাপত টিচাৰজনে বা যিজনে প্ৰশ্ন কাটিছে তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব তোমাক ৰিলেশ্যনটো কেনেকৈ বনাব দিছে কথাটো বুজি পালা কেতিয়াবা এইটোকো ডাঙৰকৈ বিচাৰিব পাৰে সেইটো তোমাৰ ডিপেণ্ড কৰিব কুৱেশ্যনত কৈ দিব কুৱেশ্যন কৰিলে গম পাম আৰু বুজি পালা এতিয়া পালোঁ ছাৰ অঁ লিখিলা পটাপট লিখিলে এইডোখৰলৈকে লিখা হৈছে কোৱা আৰু যাৰ লিখা হ'ল তোমালোকে এই ৰিলেশ্যনটো বনোৱা মই নতুনকৈ এটা দিছোঁ আৰ ইকুৱেল টু তাত এক্স কমা ৱাই টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ আছে তুমি যে এ বি লোৱা এই যেনেকৈ আমি লৈছোঁহে তুমি এক্স কমা ৱাই বুলিও ধৰি ল'ব পাৰা এক্স কমা ৱাই বুলি ধৰি লৈছোঁ এইটো এক্সাম্পলাৰ কুৱেশ্যন আছিলে জানো ৱাই ইকুৱেল টু আৰু কণ্ডিশ্যনটো এনেকুৱা হ'ব লাগিব এক্স প্লাছ ৱাই ফ'ৰ অল এতিয়া হেৰি আহিছে বিপুল আহিছে বিপুলক কোনোবাই এনেই পাৰ্চনেলি চিনি পোৱা নেকি কোনোবাই মই এনেকৈ কাৰোবাক মতা নিচিনা শুনিলোঁ কোনোবাই ইয়াত থকা পাৰ্চনেলি চিনি পোৱা নেকি ঐ ল'ৰাহঁত ইয়াক কোনোবাই পাৰ্চনেলি চিনি পোৱা নেকি নোপোৱা চাগে ন নাই নাপাওঁ ঠিক আছে ন সেইদিনাখন কাৰোবাক এই মতা নিচিনা লাগিলে মই এতিয়া এড কৰিবলৈ সময় নাই আৰু চোৱা এতিয়া এইটো বনাবলৈ চেষ্টা কৰা এতিয়া আৰ নামৰ ৰিলেশ্যনটো বনাব লাগে এ পৰা বি ছেটটোলৈ বনাব লাগে তাত এক্স কমা ৱাই টাইপৰ অৰ্ডাৰ পেয়াৰবোৰ থাকিব আৰু তাৰ কাৰণে কণ্ডিশ্যন এইটো দি দিলে মানে ৱাই এলিমেণ্টটো কেনেকৈ পাব লাগিব প্ৰথম এলিমেণ্টটোৰ লগত এক যোগ কৰি পাব লাগিব আৰু অভিয়াছলি প্ৰথম এলিমেণ্টটো প্ৰথম ছেটৰ পৰা আহিব দ্বিতীয় এলিমেণ্টটো দ্বিতীয় ছেটৰ পৰা আহিব বা একদম সহজ ভাষাত যদি তুমি বুজি লোৱা নিজৰ হেৰি ভাষাত যদি বুজা কেনেকৈ ক'ব লাগিব দ্বিতীয়টোৰ কাৰণে মানে ৱাই ইকুৱেল টু এক্স প্লাছ ওৱান এক্স মানে প্ৰথমটো দেই ৱাই মানে দ্বিতীয়টো ইয়াৰ মিনিংটো কি তেন্তে প্ৰথম এলিমেণ্টটো দ্বিতীয় এলিমেণ্টটোতকৈ এক বেছি যদি অসমীয়াত যদি নিজৰ ভাষাত কওঁ মেথছৰ ভাষাত নকওঁ প্ৰথম এলিমেণ্টটো দ্বিতীয় এলিমেণ্টটোতকৈ এক বেছি এটা কৈছে 1,2 2,3 3,4
বাকীসকলে ক'বানে? চয়ন বিকাশ ক'লে, আৰু কোনোবা নে বুজি নাপোৱা? এইটো একদম নিজৰ ভাষাত কনভাৰ্ট কৰিবলৈ চেষ্টা কৰ। y = x+1 এইটো মেথছৰ ভাষাত নহয়, নিজৰ ভাষাত চোৱা। নিজৰ ভাষাত ক'লে বুজিলে কেনেকৈ হ'ব? y মানে দ্বিতীয় এলিমেণ্টটো, দ্বিতীয়টো x মানে প্ৰথমটো, মানে প্ৰথম এলিমেণ্টটোত বেছি দ্বিতীয়টোতকৈ। বা এনেকুৱাবোৰ লিখা আৰু এটা টেকনিক আছে, কেনেকৈ লিখিবা চোৱা, মই দেখাইছোঁ। যিসকলে লিখিব পাৰিছে ভাল কথা, যিসকলে লিখিব নাপোৱা চোৱা। এই কণ্ডিশ্যনটো লিখি ল'বা। এনেকুৱা কুৱেশ্যনবোৰ কৰা টেকনিকটো দেখাইছোঁ চোৱা। এনেকুৱা কুৱেশ্যন ধেৰ পাবা, এনেকুৱা ৰিলেশ্যন বনোৱা। এই কণ্ডিশ্যনটো লিখি ল'বা, y = x+1। এতিয়া x মানে প্ৰথম ছেটটোৰ পৰা আহিব, y মানে দ্বিতীয় ছেটটোৰ পৰা আহিব, সেইটো বুজি পাইছা? তেন্তে x তেন্তে কি হ'ব পাৰে? x প্ৰথম ছেটটোৰ পৰা আহিলে x কি হ'ব পাৰে? হয়তো 1 হ'ব পাৰে, নহয়তো 2 হ'ব পাৰে, নহয়তো কি হ'ব পাৰে? 3 হ'ব পাৰে। পচিবিলিটি এইকেইটাই আছে। এবাৰ বহাই চোৱা। প্ৰথম ইফ যদি x যদি 1 লোৱা, তেতিয়া y কিমান হ'ব? y কিমান হ'ব? 1 + 1। 1 + 1 মানে 2 হ'ব। সেইটো লিখি দিয়া এতিয়া। x কিমান লৈছিলে? 1 প্ৰথমত লিখিম, y কিমান পালোঁ? 2 পালোঁ। কথাটো বুজি পালা? ঠিক তেনেকৈ x 2 হ'ব পাৰে। ইফ যদি x যদি 2 হয়, তেতিয়া y কিমান হ'ব? y = x ৰ জেগাত 2 বহাই দিয়া, 2 + 1 = 3 হ'ব। তেন্তে আৰু এটা অৰ্ডাৰ পেয়াৰ এইটো হ'ব, 2,3 হ'ব। ঠিক তেনেকৈ যদি ইফ যদি x যদি 3 হয়, যদি x ক তুমি 3 হিচাপে লোৱা, তেতিয়া yটো কি হ'ব? x ৰ জেগাত 3 বহাই দিয়া, 3 + 1 4 হ'ব। মানে x কিমান? প্ৰথমত x লিখিম, তাৰপৰা 4। তেন্তে এইকেইটা থাকিব। এতিয়া যিটো মই বনাব কৈছিলোঁ এইটো বুজি পালানে? এইটো বুজি পালানে? কোৱা। অৰিজিত লিখিছিলে বাৰু, পালা? অ'কে। কাৰোবাৰ ডাউট? মোৰ পৰা লেফ্ট হ'ল চাগে ন? ঠিক আছে। কিনাত যদি যিসকলে নতুনকৈ পঢ়িছে এনেকৈ লিখিলেও লিখি ল'বা, বা নিলিখিলেও নাই। হ'ব, তেন্তে নেক্সটলৈ গৈছোঁ। নেক্সট লিখা ৰিপ্ৰেজেণ্টেশ্যন অফ ৰিলেশ্যন। ৰিলেশ্যনবোৰ কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰি? আমি ছেট ৰিপ্ৰেজেণ্ট কৰা দুটা পদ্ধতি শিকিছোঁ, ছেট বিল্ডাৰ ফৰ্ম বা ৰোষ্টাৰ ফৰ্ম। ঠিক তেনেকৈ ৰিলেশ্যনক কেনেকৈ কৰিব পাৰি? কেনেকৈ কৰিব পাৰিম বাৰু, ক'ব পাৰিবা নি? অবভিয়াছলি ৰিলেশ্যন কি হয়? এটা ছেটেই হয়। তেন্তে ছেট ৰিপ্ৰেজেণ্ট কৰা পদ্ধতিকেইটাই হ'ব। প্ৰথমটো কি আছিলে? ছেট বিল্ডাৰ ফৰ্ম। ছেট বিল্ডাৰ ফৰ্মত তুমি ৰিপ্ৰেজেণ্ট কৰিব পাৰা, বা ছেট বিল্ডাৰ মেথড বা ছেট বিল্ডাৰ ফৰ্ম, বা তুমি ৰোষ্টাৰ ফৰ্মতো বনাব পাৰা, ৰোষ্টাৰ ফৰ্ম বা টেবুলাৰ ফৰ্ম। বা তুমি আৰু এটা ছেটটো মানে ৰিলেশ্যনটো ডিফাইন কৰিব পাৰা, সেইটো হৈছে এৰো ডায়েগ্ৰাম। কোনটো কি মই দেখাই আছোঁ বাৰু চোৱা, এৰো ডায়েগ্ৰাম। এতিয়া যে মই তোমালোকক এই এক্সাম্পলটো দিছোঁ যে এইটো যে এইটো ৰিলেশ্যন লিখিছিলোঁ যে, এইটো কি ফৰ্মত লিখিছিলোঁ বা কি ছেট? এইটো ছেট বিল্ডাৰ ফৰ্মত লিখিছিলোঁ, হয়নে নহয়? তেন্তে এইটো এক প্ৰকাৰ ৰিলেশ্যন নহয় নি? তেন্তে ৰিলেশ্যন আমি ছেট বিল্ডাৰ ফৰ্মতো লিখিব পাৰোঁ। অ'কে, তাকে ভাঙি মই তলত এনেকৈ এলিমেণ্টখিনি লিখিছিলোঁ। এলিমেণ্টখিনি লিখা মানে কি? মই কৈছিলোঁ নহয় ছেট লেমনেশ্যনটোত এলিমেণ্টখিনি এনেকৈ লিখি দিয়া মানে কি? এইটো টেবুলাৰ ফৰ্ম বা ৰোষ্টাৰ ফৰ্ম, মানে ছেটক ৰোষ্টাৰ ফৰ্মতো লিখিব পাৰি। অ'কে, বুজিলোঁ। বা কেতিয়াবা আমি এনেকৈও লিখিব পাৰোঁ, এনেকৈ এৰো ডায়েগ্ৰামো বনাব পাৰোঁ। আৰু থাৰ্ড মেথডটো হৈছে এৰো ডায়েগ্ৰাম। এইটোক কয় কেতিয়াবা ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যন। আমি ভিজুৱেলি চাবলৈ এনেকৈ বনাই লওঁ, ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যন। মানে ৰিলেশ্যন এক প্ৰকাৰৰ ছেটেই হয়, সেইকাৰণে ছেট যেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, ৰিলেশ্যনকো পাৰিম। তেন্তে ছেট ৰিপ্ৰেজেণ্ট কৰা দুটা পদ্ধতি আছিলে, ছেট বিল্ডাৰ আৰু ৰোষ্টাৰ। সেইকেইটাতো হ'বই। আৰু এৰো ডায়েগ্ৰামত কি কৰে? এনেকৈ আমি যে দেখাওঁ যে সেইটো। কাৰোবাৰ ডাউট আছে নি? এনেই জাষ্ট মই এইটো কথা কৈ দিলোঁ, এইটো নক'লেও হ'লহেঁতেন। ডাউট আছে নি কাৰোবাৰ? নাই? চোৱা, ৰিলেশ্যনটো এক প্ৰকাৰ ছেটেই হয়, সেইটো কথা গম পাওঁ। তেন্তে ৰিলেশ্যন ডিফাইন মানে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰিম? আমি জানো নহয় ছেট ৰিপ্ৰেজেণ্ট কৰিবলৈ দুটা পদ্ধতি আছিলে, হয়তো ছেট বিল্ডাৰ ফৰ্ম, নহয়তো ৰোষ্টাৰ ফৰ্ম। ছেট বিল্ডাৰ ফৰ্ম মানে ডেফিনেশ্যন, যদি ছেটটো ডেফিনেশ্যন লিখি দিয়ে, এনেকৈ এইটো ডেফিনেশ্যন লিখিছে চোৱা। ইয়াত কি এলিমেণ্ট সোমাব তোমাক ডাইৰেক্টকৈ কৈ দিয়া নাই, ইনডাইৰেক্ট ৱেজত দিয়া আছে। আৰু ইনডাইৰেক্ট ৱেজত দিয়া মানে এইটো ছেট বিল্ডাৰ ফৰ্ম। মানে আমি ৰিলেশ্যনটো হয়তো ছেট বিল্ডাৰ ফৰ্মতো লিখিব পাৰোঁ, এনেকৈ ইনডাইৰেক্ট ৱেজতো লিখিব পাৰোঁ, বা কেতিয়াবা আমি ডাইৰেক্টো লিখি দিব পাৰোঁ, এনেকৈ ডাইৰেক্ট এলিমেণ্টখিনি লিখি দিব পাৰোঁ। সেইটোক কয় ৰোষ্টাৰ ফৰ্ম। যদি তুমি ইনডাইৰেক্ট ফৰ্মেট লিখা, ডেফিনেশ্যন ৱাইজ লিখা, তেতিয়া সেইটোক কয় ছেট বিল্ডাৰ ফৰ্ম। যদি তুমি ডাইৰেক্ট এলিমেণ্টখিনি লিখা, সেইটোক ক'ব ৰোষ্টাৰ ফৰ্ম।
আৰু যদি তুমি এনেকৈ কাঁ চিন মাৰি মাৰি এনেকৈ লিখা সেইটো কয় এৰো ডাইগ্ৰাম এতিয়া বুজি পালা নাই দীপাংকৰ মেবি দীপাংকৰ কৈছিলে চাগে পালো নেক্সট এতিয়া লিখা এতিয়া এইটো ইম্পৰ্টেণ্ট দেই বহুত কোন লেভেল হয় ডমেইন মষ্ট ইম্পৰ্টেণ্ট এইটো ডমেইন বহুতত দৰকাৰ হ'ব এইটো এতিয়া এইটো অকণমানকৈ শিকিবা কিন্তু এইটো বহুতত দৰকাৰ হ'ব ডমেইন অসমীয়াতকৈ আদি ক্ষেত্ৰ বুলি কয় নি জানো আদি ক্ষেত্ৰ কয় চাগে এতিয়া অকণমানকৈ শিকিবা কিন্তু পাছলৈ যেতিয়া আমি ফাংচন পঢ়িম আকৌ ডমেইনৰ বিষয়ে পঢ়িব লাগিব ডমেইন লিখা অকণমান স্পীড লিখিছোঁ দ্য ছেট অফ কনচেপ্টটো বুজি পালা নহয় এতিয়া অকণমান স্পীডটো যাব পাৰিম অল স্বয়ং বিকাশ বোলে জইন হ'ব পৰা নাই the set of all first elements of the তোমালোকে দিনটো চাই নেটবোৰ শেষ কৰি দিয়া চাগে ন সেইকাৰণে তোমালোকৰ শ্ল' মাৰি বহুতো অৰ্ডাৰ বেয়া আমি এটা কি শিকিম ডমেইন দ্য ছেট অফ অল ফাৰ্ষ্ট এলিমেণ্টছ অফ দ্য অৰ্ডাৰ পেয়াৰ্ছ তুমি কাম এটা কৰা তুমি এইটো হেৰি কি কয় গুগল মিটটো সেইটো ৰিচেণ্ট টেবৰ পৰা এবাৰ হেৰি কৰি দিয়া ডিলিট কৰি দিয়া মানে ৰিচেণ্ট টেবত যেনেকৈ থাকে যে ৰিচেণ্ট টেব ক্ল'জ কৰি দিয়া আকৌ ক্ল'জ কৰি পেলাই গুগল মিটটো আকৌ নতুনকৈ সেই লিংকটো হয় আকৌ নতুনকৈ খোলা লিখা দ্য ছেট অফ অল ফাৰ্ষ্ট এলিমেণ্টছ অফ দ্য অৰ্ডাৰ পেয়াৰ্ছ ইন এ ৰিলেশ্যন are from a set A to a set আজি সবৰে নেটৱৰ্ক প্ৰব্লেম to a set B is called the ডমেইনটো তলত আণ্ডাৰলাইন কৰি ল'বা ডমেইন অফ দ্য ৰিলেশ্যন আৰ মই NCERT ফ'ল' কৰি ডেফিনেশ্যন লিখিছোঁ দেই ৰিলেশ্যন আৰ দ্য ছেট অফ অল ফাৰ্ষ্ট এলিমেণ্টছ অফ দ্য অৰ্ডাৰ পেয়াৰ ইন এ ৰিলেশ্যন আৰ ফ্ৰম এ ছেট A to a set B ইজ কল্ড ডমেইন অফ দ্য ৰিলেশ্যন আৰ একদম ইজি বস্তু ইমান টান নহয় লিখিলা ডেফিনেশ্যনটো লিখি ল'লা স্যার ডোমেইনটো আৰু এবাৰ বুজাই দিয়া বুজাই দিম জাষ্ট লিখি লোৱা মানে ধৰি লোৱা তোমাক কিবা এটা যিকোনো এটা ৰিলেশ্যন এটা দি আছে যিকোনো এটা ৰিলেশ্যনবোৰ অৰ্ডাৰ পেয়াৰ থাকে ধৰি লোৱা 1,2 আছে মই এনেই জাষ্ট এক্সাম্পলৰ কাৰণে লৈছোঁ দেই 1,3 আছে ধৰি লোৱা 2,3 আছে ধৰি লোৱা 3,5 আছে ধৰি লোৱা 4,6 আছে ধৰি লোৱা এইটো আছে ঠিক আছে এইটো এটা ৰিলেশ্যন এতিয়া এই যিবোৰ অৰ্ডাৰ পেয়াৰ আছে তাৰ প্ৰথম এলিমেণ্টটো লোৱা যিবোৰ অৰ্ডাৰ পেয়াৰ আছে তাৰ প্ৰথম এলিমেণ্টটো লোৱা প্ৰথম এলিমেণ্ট এই অৰ্ডাৰ পেয়াৰটোৰ প্ৰথম এলিমেণ্ট কি 1 ঠিক আছে এই অৰ্ডাৰ পেয়াৰটোৰ প্ৰথম এলিমেণ্ট কি 2 এই অৰ্ডাৰ পেয়াৰটোৰ প্ৰথম এলিমেণ্ট কি 3 এই অৰ্ডাৰ পেয়াৰটোৰ প্ৰথম এলিমেণ্ট কি 4 তেন্তে এইকেইটাকে যদি মই ছেট হিচাপে লিখোঁ তেন্তে এইটোকে ডমেইন বুলি ক'ব মানে ডমেইন বেছিকেলি একো নহয় এটা ৰিলেশ্যনৰ অৰ্ডাৰ পেয়াৰবোৰৰ প্ৰথম এলিমেণ্টবোৰৰ ছেটটোকে ডমেইন বুলি কয় ডমেইন কি দ্য ছেট অফ ডমেইন মানে ছেটেই হয় ছেট অফ অল ফাৰ্ষ্ট এলিমেণ্টছ মানে ফাৰ্ষ্ট এলিমেণ্টবোৰ অফ দ্য অৰ্ডাৰ পেয়াৰবোৰৰ ইন এ ৰিলেশ্যন আৰ ফ্ৰম এ ছেট A to ছেট B ইজ কল্ড ডমেইন মানে যিবোৰ অৰ্ডাৰ পেয়াৰ থাকিব ৰিলেশ্যনটোৰ ভিতৰত সোমাই সেই অৰ্ডাৰ পেয়াৰবোৰৰ প্ৰথম এলিমেণ্টখিনিৰ কালেকশ্যনটোকে ছেট মানে ডমেইন বুলি কয় যিটো ছেট বনাম সেইটোকে ডমেইন বুলি কয় মই এক্সাম্পল এটা দি দেখাই দিম বাৰু জাষ্ট অকণমান আভাসটো পাইছা চাগে
নেক্সটটো লিখা ৰেঞ্জ এইটো পৰিসৰ বুলি কয় চাগে অসমীয়াত মে বি ৰেঞ্জ লিখা দ্য ছেট ডোমেইন আৰু ৰেঞ্জ বাকী একো নহয় এইকেইটা ছেটেই হয় চব ছেটেই হয় ঘূৰি পকি চব ছেটলৈ যায় বস্তুবোৰ দেখিছা দ্য ছেট অফ অল ছেকেণ্ড elements in a relation are from a set A to a set B is called মই আখৰ ধৰিব নোৱাৰিলে ক'বা দেই is called the range এইকেইদিন আজি শান্তি লাগিছে দেই ক্লাছটো কৰি অফ দ্য কালিও লাগিছিলে অফ দ্য ৰিলেশ্যন মানে ফাৰ্ষ্ট এলিমেণ্টখিনিক ল'লে ডোমেইন বুলি ক'ব যদি ছেকেণ্ড এলিমেণ্টখিনি গোটেইখিনি লোৱা তেতিয়া ৰেঞ্জ বুলি ক'ব মই এক্সাম্পল এটা দি বুজাই দিম লিখি লোৱা জাষ্ট ন সেইবুলি নহয় মানে মোক কাণত বেছি হেৰি হৈ থাকিলে মোক কনচেনট্ৰেশ্যন ভাঙি যায় নিজে পঢ়ি থকা টাইমত একো নাই বাৰু মোৰ নিজে পঢ়ি থকা টাইমত কাণত হেডফোন থাকে এনেকৈ মোৰ কাৰোবাৰ কনচেনট্ৰেশ্যনটো ভাঙি যায় হ'ল এইটো লিখিলা নি এইটো কোৱা ডোমেইন ৰেঞ্জৰ ডেফিনেশ্যন লিখিলা নি কোৱা এক্সাম্পল এটা দি বুজাই দিম এতিয়া লাষ্ট এতিয়া এটা লিখা ক' ডোমেইন চবৰে ডাউট থাকে ৰেঞ্জ আৰু ক' ডোমেইনৰ মাজত বাকী চব এইখিনি বুজি পায় ক' ডোমেইন ময়ো ফাৰ্ষ্ট এড বুজি নাপাইছিলোঁ এইবোৰ বৰ খেলি মেলি লাগে ৰেঞ্জ কোনটো ক' ডোমেইন কোনটো বহুতৰ ডাউট থাকে ক' ডোমেইনটো লিখা দ্য whole set B is called the codomain of the relation R মই এক্সাম্পল এটা সহায়ত বুজাই দিম জাষ্ট তাৰ আগত কথা কেইটামান কৈ লওঁ ডোমেইন মানে হ'ল অৰ্ডাৰ পেয়াৰবোৰৰ প্ৰথম এলিমেণ্টখিনিক লৈ যিটো ছেট বনাম আকৌ কৈছোঁ অৰ্ডাৰ ডোমেইন মানে ৰিলেশ্যনটোত থকা অৰ্ডাৰ পেয়াৰবোৰৰ ফাৰ্ষ্ট এলিমেণ্টখিনিক লৈ যিটো ছেট বনাম সেইটো হ'ল ডোমেইন দ্বিতীয় এলিমেণ্টখিনিক লৈ যিটো ছেট বনাম সেইটো হ'ল ৰেঞ্জ আৰু যিটো ছেটলৈ ৰিলেশ্যনটো যাব মানে গোটেই হোল ছেট বিটোক ক'ব ক' ডোমেইন কনফিউজটো থাকে আমাৰ সকলোৱে ৰেঞ্জ আৰু ক' ডোমেইনৰ মাজত মই এক্সাম্পল এটা বুজাই দিম কোনটো ৰেঞ্জ কোনটো ক' ডোমেইন সেইটো যদি বুজি পাই যাবা ডেফিনেশ্যনকেইটি লিখিলা বুলি ভাবিছোঁ আকৌ মই এক্সাম্পলটো বুজাই লওঁ তাৰপিছত বুজি নাপালে সুধিবা এক্সাম্পল এটা লিখা সেইটো লাষ্ট টপিক শিকাইছিলোঁ চাগে মে বি নেক্সট ক্লাছত কুৱেশ্যন এক্সাৰচাইজ ধামধুম যাব এবাৰ থিয়ৰিখিনি শিকি ল'লে এক্সাৰচাইজলৈ ইমান চিন্তা কৰিব নালাগে ইকুৱেল টু এনেই এক্সাৰচাইজটোতো গোটেইখিনিতো নোটতো পায় কথাটো বুজি পাইছা এক্সাৰচাইজখিনি কৰি দিয়াটো ডাঙৰ কথা নহয় থিয়ৰিখিনি জানিব লাগে এণ্ড বি ইকুৱেল টু 250 নোট এখনটো গোটেইখিনি পায় দুটা ছেট লৈছোঁ এইটো আৰু এটা ৰিলেশ্যন এটাও দি দিছোঁ আৰ ইকুৱেল টু 1, A 2, A ধৰি লোৱা 3, A ধৰি লোৱা 3, B এইটো তোমাক কৈ দিছে এইটো বি এ ৰিলেশ্যন এইটো তোমাক কৈ দিছে এইটো তুমি মাথা মাৰিব নালাগে এইটো ৰিলেশ্যন হয় ৰিলেশ্যন তোমাক কৈ দিছে মাষ্টাৰজনে ফ্ৰম A to B ঠিক আছে বেচিকেলি মানে দুটা ছেট লৈছে প্ৰথম ছেটটোত মেম্বাৰ আছে 1, 2, 3 আৰু দ্বিতীয় ছেটটোত মেম্বাৰ আছে A, B, C হয়নে নহয় প্ৰথম ছেটটোৰ নাম A দ্বিতীয় ছেটটোৰ নাম B এতিয়া চবেই চাবৰ লগত না কৰা কিন্তু দেই ৰিলেশ্যন চবেই চবৰ লগত না হোৱা একে কাৰ লগত হৈছে A লগত হৈছে মানে এইটো হৈছে আৰু কোনটো হৈছে 2 A লগত হৈছে এই 2টো A লগত হৈছে আৰু কি হৈছে 3 A লগত হৈছে এই 3টো A লগত হৈছে আৰু কোনোবা হৈছে নি 3 B লগত হৈছে 3 B লগত হৈছে আৰু না এইটো হৈছে ঠিক আছে তেন্তে প্ৰথম কথা আমি ক'ব লাগে তেন্তে ডোমেইনটো কি হ'ব এটা ছেটেই হ'ব ইয়াত কিছুমান মেম্বাৰ থাকিব কোনখিনি মেম্বাৰ থাকিব বুলি ক'লোঁ ডোমেইন ইজ দ্য ছেট অফ অল ফাৰ্ষ্ট এলিমেণ্ট এতিয়া মোক কোনে ক'ব পাৰিবা কোৱা ডোমেইন কি হ'ব ইয়াত এই ৰিলেশ্যনটো ডোমেইন কি হ'ব 1, 2, 3
3 ভাল লোৱা দেই মজা 1 2 3 অৰ্ডাৰ পেয়াব ফাৰ্ষ্ট এলিমেণ্টবোৰ চোৱা এইটো 1 লিখিলোঁ এইটো 2 ফাৰ্ষ্ট এলিমেণ্টবোৰ 2 লিখিলোঁ 3 এইটো লিখিলোঁ আকৌ 3 একেটা বস্তু দুবাৰ নিলিখোঁ একেটা বস্তু ছেটত দুবাৰ নিলিখে সেইটো 10 বাৰ কৈছোঁ তেন্তে ডোমেইন কি হ'ব এইটো হ'ব 1 2 3 অ'কে বুজি পালা তেন্তে এইবাৰ হা ডোমেইনৰ পিছত সদায় আহিবা ৰেঞ্জলৈ আহিবা ক'ৰ ডোমেইনলৈ নাযাবা ৰেঞ্জ কোৱা এতিয়া এ বি চিয়'ৰ বাকীসকল এ বি চোৱা এতিয়া ৰেঞ্জৰ কাৰণে কি কৰিম দ্বিতীয় এলিমেণ্টকেইটা চাম অৰ্ডাৰ পেয়াবৰ দ্বিতীয় এলিমেণ্টবোৰ চাম গোটেইবোৰ এলিমেণ্ট লিখিম এইটো লিখিম অ'কে লিখিলোঁ এইটো আকৌ আছে এবাৰ লিখিলোঁ ন সেইকাৰণে নিলিখোঁ আকৌ আছে এবাৰ লিখিলোঁ নিলিখোঁ আকৌ বিটো অ'কে তেন্তে ৰেঞ্জটো কি হ'ব এ বি এতিয়া কথা হ'ল ক'ৰ ডোমেইন কি হ'ব এতিয়া ক'ৰ ডোমেইনলৈ কি কৰিবা চোৱা ক'ৰ ডোমেইনত যিটো ছেট যিটো ৰিলেশ্যন ডিফাইন কৰিছিলে ক'ৰ পৰা ক'লৈকে ডিফাইন কৰিছিলে এৰ পৰা বিলৈকে এতিয়া গোটেই বি ছেটটোৱে ক'ৰ ডোমেইন হ'ব এতিয়া গোটেই বি ছেটটো কি এ বি চি তাৰ লগত ৰেঞ্জৰ ৰিলেশ্যন নাই তুমি যিটো ছেটলৈ ৰিলেশ্যনটো ডিফাইন হৈছিলে মানে পাছৰ ছেটটো সেই পাছৰ ছেটটোকে ক'ৰ ডোমেইন বুলি কয় মানে এ বি চি সেইটো চিটো চোৱা চিটো ইয়াত ৰিলেশ্যনত সোমোৱা নাই সেইটোৰ লগত কোনো মেটাৰ নকৰে ক'ৰ ডোমেইন বুলি ক'লে গোটেইটো হ'ব এ কমা বি কমা চি এতিয়া বুজি পালা নাই কোৱা কাৰোবাৰ ডাউট আছে নে থিয়ৰী মোটামুটি শেষ অকণমান সৰু সুৰা দুটামান পোৱা নিছে ৰেঞ্জটো মানে অৰ্ডাৰ পেয়াবৰ দ্বিতীয় এলিমেণ্ট ইয়াত অৰ্ডাৰ পেয়াৰ কোনটো 1 কমা এ ইয়াত দ্বিতীয় এলিমেণ্ট কি এ সেইকাৰণে এ লিখিলোঁ তাৰপৰা দ্বিতীয় অৰ্ডাৰ পেয়াৰটো কোনটো 2 কমা এ ইয়াত এ আছিলে এইটো এবাৰ লিখিলোঁ নহয় ছেটত এটা বস্তু এবাৰে লিখে যিহেতু এ লিখিলোঁ আকৌ এ নিলিখোঁ এবাৰ লিখিলোঁ নহয় ঠিক তেনেকৈ এইটো তাই আহা এইটোতো এ আছে এইটো লিখিলোঁৱে যিহেতু সেইকাৰণে আকৌ নিলিখোঁ এইবাৰ আকৌ এইটো অৰ্ডাৰ পেয়াৰ দ্বিতীয় এলিমেণ্ট কি বিটো নালিখা সেইকাৰণে লিখিম তেন্তে ৰেঞ্জ কি হ'ব এ কমা বি আৰু ৰেঞ্জৰ ডেফিনেশ্যন কি শিকাইছিলোঁ দ্য ছেট অফ অল ছেকেণ্ড এলিমেণ্টবোৰ এতিয়া বুজি পালা নাই ক'বা তেন্তে ডোমেইন বুজি পালা ৰেঞ্জ বুজি ডোমেইন মানে গোটেই ফাৰ্ষ্ট এলিমেণ্টখিনি ল'ব লাগিব ৰেঞ্জ মানে ছেকেণ্ড এলিমেণ্টখিনি ল'ব লাগিব এতিয়া যে ৰিলেশ্যনটো আমি ডিফাইন কৰোঁ এনেকৈ ডিফাইন কৰোঁ এ ৰিলেশ্যন এৰ পৰা বিলৈকে ডিফাইন কৰোঁ যিটোলৈ ডিফাইন হ'ব যিটো ছেটলৈ ডিফাইন হ'ব ছেকেণ্ড ছেটটো মানে বি ছেটটো সেই গোটেই বি ছেটটো এলিমেণ্টখিনিক ক'ৰ ডোমেইন বুলি ক'ব অন্য একো নহয় ক'ৰ ডোমেইনটো চবতকৈ ইজিহে যিটো ছেটলৈ যাব সেইটোৱে ক'ৰ ডোমেইন কোনটো ছেটলৈ গৈছিলে এৰ পৰা বি ছেটৰ মেম্বাৰ কি আছিলে এ বি চি তেন্তে ক'ৰ ডোমেইন এইখিনি হ'ব লাগিলে তাই ৰিলেশ্যনত নাথাকিব পাৰে ইয়াত চিটো চোৱাচোন চিটো ৰিলেশ্যনত নাছিলেই সেইটোৰ লগত কোনো মেটাৰ নাই ক'ৰ ডোমেইনৰ ৰিলেশ্যনৰ লগত সম্পৰ্কই নাই ক'ৰ ডোমেইন বেলেগ বস্তু ক'ৰ ডোমেইনটো যিটো ছেটলৈ ৰিলেশ্যনটো গৈছে সেইটো ইয়াত চি এলিমেণ্টটো থাকি গ'ল চোৱা দাস হোল ছেট বি ইজ কল ক'ৰ ডোমেইন অফ দ্য ৰিলেশ্যন আৰ মানে আমি যিহেতু ৰিলেশ্যনটো এ টু বি কৰিছিলোঁ সেইকাৰণে বি বুলি লিখিছোঁ মানে এই গোটেই বি ছেটটো ক'ৰ ডোমেইন বুলি ক'ব আমি ৰিলেশ্যনটো এৰ পৰা বিলৈকে ডিফাইন কৰিছিলোঁ তেন্তে বি ছেটটো কি বুলি ক'ব ক'ৰ ডোমেইন বুলি ক'ব এতিয়া বুজি পালা নাই কোৱা আৰু কাৰোবাৰ ডাউট নো ডাউট চোৱাচোন তেন্তে কথাটো চোৱা ইয়াৰ পৰা আমি এটা অকণমান গৱেষণা এটা কৰোঁ চোৱা ইয়াত ৰেঞ্জত কি আছিলে এ বোলা বস্তুটোতো ক'ৰ ডোমেইন ইয়াত সোমাই আছে অ'কে ঠিক আছে ইয়াত ৰেঞ্জত আৰু বি আছিলে বিটো ইয়াত সোমাই আছে অ'কে ঠিক আছে এনেকৈ যদি সোমাই থাকে তাক কি ক'ব পাৰি মেথছৰ ভাষাত কি বুলি কয় এনেকৈ যদি এলিমেণ্টবোৰ সোমাই থাকে তাক কি বুলি কয় ছাবছেট তেন্তে আমি এটা কথা ক'ব পাৰোঁ ৰেঞ্জটো ক'ৰ ডোমেইনৰ কি হয় ছাবছেট হয় নোট হিচাপে লিখি ল'বা কেতিয়াবা শ্বৰ্ট নোটত কেতিয়াবা সোধে ৰেঞ্জ ইজ এ ছাবছেট অফ মেথছৰ ভাষাত লিখিম ৰেঞ্জ ইজ এ ছাবছেট অফ ক'ৰ ডোমেইন আৰু সেই ছাবছেটটো কেতিয়াবা সমানো হ'ব পাৰে সেইকাৰণে ইয়াত সমান চিনডাল দিছোঁ ৰেঞ্জ ইজ এ ছাবছেট অফ ক'ৰ ডোমেইন মানে ৰেঞ্জৰ প্ৰত্যেকটো এলিমেণ্ট ক'ৰ ডোমেইনত সোমাই থাকিবই লাগিব ৰেঞ্জ ইজ এ ছাবছেট অফ ক'ৰ ডোমেইন হ'ল লিখা হ'ল নাই লিখা নেক্সট ক্লাছত আজি এক্সাম্পল 7টো কৰিম নেক্সট ক্লাছত এক্সাৰচাইজ 2.2 পৰা ডাইৰেক্ট ষ্টাৰ্ট কৰিম দেই ৰিভাইজ কৰিবা বস্তুখিনি কিবা সুধিবা নি এইডোখৰলৈকে নাই তেন্তে সদায় মনত ৰাখিবা ৰেঞ্জটো ক'ৰ ডোমেইনৰ এটা ছাবছেট হয়
মানে সদায় কোডমেনটো ডাঙৰ হয়, সদায় কোডমেনটো ডাঙৰ হ'ব, মানে হোল বি ছেটটো ডাঙৰ হ'ব অবভিয়াছলি। মই আগৰ কেইটামান এক্সাম্পল এটা দেখাইছোঁ বা এক্সাম্পল দেখাইছোঁ। ইয়াত এই ৰিলেশ্যনটোৰ ক্ষেত্ৰত কোনোবাই ক'ব পাৰিবা নি ডমেইন কি? এই ৰিলেশ্যনটোৰ ক্ষেত্ৰত ডমেইন কি এইটো ক্ষেত্ৰত? 1 2 3 আৰু ৰেঞ্জ 2 3 4 আৰু ইয়াত কোডমেন কি? কোডমেন 2 3 4 অঁ কোডমেনো 2 3 4 সেইকেইটা ৰেঞ্জ আৰু কোডমেন কেতিয়াবা সমান হ'ব পাৰে, সেইটো কথা মই বুজাইছোঁ। ৰেঞ্জ আৰু কোডমেন কেতিয়াবা সমান হ'ব পাৰে, সেইকাৰণে ইয়াত এই চিন্তাল আহিছে, এই চিন্তাল আহিছে, নহ'লেতো আমি ছাবছেটৰ চিন্তাল দিলোঁহেঁতেন, সেইকাৰণে ইয়াত লগত সমান চিন্তাল দিছোঁ। এই মোহাই খাই ঠিক আছে। নেক্সট সৰু নোট এটা আছে, তাৰপৰা এই থিয়ৰি শেষ লিখা লেট ছেট এ হেজ, মোৰ সমানে মানে লিখিছে ছেট এ হেজ small ta m elements and set b has small ta n elements, then the total number of relation, eto number de number of relation from A to B is, কোনোবাই ক'ব পাৰিবা নি কোৱা? আজি যদি থিয়ৰিখিনি ভালকৈ 2 to মনত the power mn কেলৈ হ'ল কাৰণটো ক'ব লাগিব মোক, ৰিজনটো ক'ব লাগিব। হোৱাই 2 to the power m into n ক'লে এজনে 2 to the power m into n, হোৱাই মই দিছোঁ ৰিজনটো কি? কথাটো মই বুজাইছোঁ চোৱা, যদিহে এ ছেটৰ ওচৰত ইয়াত মই কি লিখিলোঁ, এ ছেটৰ ওচৰত যদিহে এমটা এলিমেণ্ট থাকে, এনেকৈ এমটা এলিমেণ্ট আছে, এম যিকোনো হ'ব পাৰে 10টা 15টা 20টা তেনেকুৱা, লেট ছেট এ হেজ এম এলিমেণ্ট আৰু বি হেজ এন এলিমেণ্ট, বি ছেটৰ ওচৰত এনটা এলিমেণ্ট আছে 5 10 যিকোনো, তেন্তে এৰ পৰা বিলৈকে বনাব পৰা কেইটা ছেট বনাব পাৰিম, ৰিলেশ্যন বনাব পাৰিম, এনেকৈ কেইটা ৰিলেশ্যন বনাব পাৰিম? ক'লে এজনে 2 to the power m into n। মই এতিয়া সুধিছোঁ কাৰণটো কি? চোৱা ৰিলেশ্যন কি? বেচিকেলি ৰিলেশ্যন মানে কি? এটা ছাবছেট। ৰিলেশ্যন কি? ছাবছেট। ক'ৰ পৰা ক'লৈকে ছাবছেট? এৰ পৰা বিলৈকে ছাবছেট। আৰু মই ফাৰ্ষ্ট লেশ্যনটো যিসকলে পঢ়িছা মনত আছে, নাম্বাৰ অফ ছাবছেটৰ ফৰ্মুলাটো কি আছিলে? নাম্বাৰ অফ ছাবছেটৰ ফৰ্মুলাটো কি আছিলে? 2 to the power m n আছিলে নাই? সেইকাৰণে হ'ল ক, মানে ৰিলেশ্যনটো কি? এক প্ৰকাৰ ছাবছেট এৰ পৰা বিলৈকে, সেইকাৰণে 2 to the power m n হ'ল ক। ৰিলেশ্যন মানে ছাবছেটে হয়, তেন্তে এৰ পৰা বিলৈ বনাব পৰা ছাবছেট কিমানটা? 2 to the power m n টা। বুজি পালানে? লিখি লোৱা এইটো। মানে যদিহে এ ছেটৰ ওচৰত যদি এমটা এলিমেণ্ট থাকে, এম মানে যিকোনো হ'ব পাৰে 5 10 15 20, আৰু বি ছেটৰ ওচৰত যদি এনটা এলিমেণ্ট থাকে, তেন্তে এৰ পৰা বিলৈকে কেইটা ৰিলেশ্যন বনাব পাৰিবা, কেইটা ৰিলেশ্যন ডিফাইন কৰিব পাৰিবা? 2 to the power m n। যদি মেথছৰ ভাষাত কওঁ ইফ এন অফ এ মানে এ ছেটৰ ওচৰত থকা এলিমেণ্ট ইকুৱেল টু যদি এম, এন অফ বি ইকুৱেল টু যদি এন, এ ছেটত থকা ওচৰত থকা এলিমেণ্ট যদি এমটা হয়, বি ছেটৰ ওচৰত থকা এলিমেণ্ট যদি এনটা হয়, then total number of relation from set A to B equal to কি হ'ব? ৰিলেশ্যন মানে আমি গম পালোঁ ছাবছেট, তেন্তে ইয়াত ৰিলেশ্যনৰ নাম্বাৰ অফ ৰিলেশ্যন সুধিছে, ডেট মিনছ ছাবছেটৰ মানে ফৰ্মুলাটো লগালে হ'ব। এৰ পৰা বিলৈ ছাবছেট উলিয়াব পৰা ফৰ্মুলাটো কি আছিলে? প্ৰথম লেশ্যনটো শিকাইছিলোঁ 2 to the power m n। যিসকলে প্ৰথম চেপ্টাৰটো চোৱা নাই অকণমান আগবাঢ়ি চাই থাকিবাচোন, তোমালোকৰ নিজৰ সুবিধা হ'ব। মই তেতিয়া সেইটোত বেছি ফ'কাছ নকৰিলেও হ'ব। দেখি লোৱা পটাপট, শেষ থিয়ৰি শেষ, এক্সাম্পলটো আজি কৰাই দিম, তাৰপৰা টাটা বাই বাই পটাপট। অ' আই মানে ডেট ইজ মই বহুত শ্বৰ্টকাট ইউজ কৰোঁ ন। আই মানে ডেট ইজ, এইটো মানে ডেট ইজ বুলি শব্দ এটা আছে যে, ডেট ইজ আহি যায়, মোক কি কৰিবা, সুধি থাকিবা, একো নাই, মই বেয়া নাপাওঁ, পাহৰি যাওঁ এতিয়া জানা বুলি। আই মানে ডেট ইজ হ'ল, এইখিনি হ'ল। কিতাপৰ এক্সাম্পলটো 1 2 চোৱা, মই কুৱেশ্যন নিলিখাওঁ, কিতাপ চবগুৰিত আছে নহয়? আছে নাই কিতাপ চবগুৰিত আছে নাই? এক্সাম্পল 1 নহয়, চৰি এক্সাম্পল 7 নে? কুৱেশ্যনটো লিখাই দিব লাগিব।
কোৱা আকৌ সোনকালে কিবা এটা কোৱা পটাপট কোৱা নাই নালাগে ছাৰ নাই কাৰোবাৰ নাই নি নাইছে লিখাইছে দিয়া পটাপট লিখা আখৰবোৰ বেয়া হ'লে কোনো কথা নাই লেট এ ইকুৱেল টু এ নামৰ এটা ছেট আছে তাত এইকেইটা এলিমেণ্ট আছে 4 5 6 এইকেইটা এলিমেণ্ট আছে define a relation from a to b a to a পৰা a লৈকে বনাব লাগে দেই মানে a পৰা a লৈকে মানে আমি এনেই a পৰা b লৈকে লওঁ যে ইয়াত b টোকো a বুলিয়ে লৈছে কোনো কথা নাই হ'ব পাৰে তেনেকুৱা a বাই কেনেকৈ বনাব লাগে r ইকুৱেল টু এনেকৈ ডেফিনেশ্যনটো এনেকৈ লিখিছে x, y such that কিতাপৰ আনচাৰ নাচাবা দেই কোনো আনচাৰ চাই মোক আনচাৰ নক'বা x + 1 সেইটো depict this relation using an arrow diagram মানে এই ৰিলেশ্যনটো তোমাক যিটো ৰিলেশ্যন দিলে ইয়াত এই ৰিলেশ্যনটো কি ফৰ্মত দিছে এইটো ছেট বিল্ডাৰ ফৰ্মত দিছে তোমাক এইটো এৰো ডায়াগ্ৰামৰ সহায়ত দেখাব কৈছে এৰো ডায়াগ্ৰাম মানে এনেকৈ এইটো যে এনেকৈ দেখাওঁ যে এইটো প্ৰথম কথা তোমাক ৰিলেশ্যনটো কেনেকৈ দিয়া আছে ছেট বিল্ডাৰ ফৰ্মত দিয়া আছে কেনেকৈ দিয়া আছে x, y অৰ্ডাৰ পেয়াৰবোৰ আছে আৰু তাৰ কাৰণে কণ্ডিশ্যনটো কি y ইকুৱেল টু x + 1 হ'ব লাগিব আৰু ছেটটো ৰিলেশ্যনটো ক'ৰ পৰা ক'লৈকে ডিফাইন কৰিছে a পৰা a লৈকে এত কি মেম্বাৰ আছে 1 2 3 4 5 6 আৰু b মানে a আৰু তাত কি আছে 1 2 3 4 5 6 একেটাই প্ৰথমতে তেন্তে এৰো ডায়াগ্ৰাম বনোৱাৰ আগতে তুমি এইটো টেবুলাৰ ফৰ্মত লিখা টেবুলাৰ ফৰ্মত কি এলিমেণ্ট থাকিব ক'ব পাৰিবা নি কোনোবাই টেবুলাৰ ফৰ্মত কি এলিমেণ্ট থাকিব এই ৰিলেশ্যনটো কি হ'ব একচুৱেলি ক'ব পাৰিবা নি কোনোবাই কেনেকুৱা হ'ব লাগে y ইকুৱেল টু x + 1 টাইপৰ হ'ব লাগে x আৰু y বোৰ বেছিকেলি ক'ৰ পৰা আহিব লাগিব এই a ছেটটোৰ পৰা আহিব লাগিব কাৰণ ইয়াত a মানেও a আৰু b মানেও a x y এলিমেণ্টবোৰ ক'ৰ পৰা আহিব লাগিব a পৰা আহিব লাগিব মই আইডিয়াটো দিয়ে দিছোঁ 1 2 হ'ব মানে কণ্ডিশ্যনটো কি দিছে মই কেনেকৈ লিখিবলৈ দেখাইছিলোঁ এনেকৈ কিনাত লিখি ল'বা ৰাফ ৱৰ্ক হিচাপে আমাক কণ্ডিশ্যন এইটো দিছে আৰু x কি হ'ব পাৰে x হ'ব পাৰে 1ও হ'ব পাৰে কাৰণ xটো a পৰাই আহিব 2 হ'ব পাৰে 3 হ'ব পাৰে 4ও হ'ব পাৰে 5ও হ'ব পাৰে ইয়া কোৱা কি ক'লা 6ও হ'ব পাৰে ঠিক আছে x এইকেইটা হ'ব পাৰে যদিহে ইফ x যদি 1 হয় যদি xক 1 হিচাপে লোৱা তেতিয়া y কিমান হ'ব 1 + 1 ডেট মিনছ কিমান হ'ব 2 হ'ব এটা অৰ্ডাৰ পেয়াৰ কি হ'ব 1, 2 হ'ব ঠিক তেনেকৈ যদি x যদি তুমি 2 লোৱা x যদি 2 ল'লে কিমান হ'ব y কিমান হ'ব 2 + 1 ঠিক 3 হ'ব প্ৰচেছটো বুজি পালা নাই ঠিক তেনেকৈ যদি x যদি 3 লোৱা 3 ল'লে কি হ'ব 3 + 1 4 হ'ব মানে 3,4 ঠিক যদি x যদি 4 লোৱা yটো কিমান হ'ব 4 + 1 5 হ'ব ঠিক তেনেকৈ যদি xটো যদি 5 লোৱা y কিমান হ'ব 5 + 1 6 হ'ব 5,6 কমা ঠিক তেনেকৈ যদি xটো যদি 6 লোৱা y কিমান হ'ব 6 + 1 এতিয়া 6,7 এইটো হ'বনে নহয় মোক এতিয়া কোৱাচোন এইটো হ'বনে নহয় এতিয়া লাষ্টত যিটো লিখিলোঁ এইটো হ'বনে নহয় কেলৈ নহয় ইয়াত 7টোৱে খেলি মেলি কৰি লৈছোঁ 7টো এতিয়া এই ছেটটোত থাকিব লাগিব নহয় ইয়াত বি ছেট মানে কোনটো বুজাইছে এই ছেটটোৱে বুজাইছে ইয়াত 7টো নাই তেন্তে এই লাষ্টৰ অৰ্ডাৰ পেয়াৰটো নাহে এই যিটো যে লাষ্টত লিখিছোঁ এইটো ভুল এইটো নাহে তেন্তে ইয়াতে এইকেইটা ৰিলেশ্যন হ'ব মানে ৰিলেশ্যনটোত এইকেইটা মেম্বাৰে থাকিব বুজি পালা নহয় এইটো কিনাৰ ৰাফটো লিখি ল'ব লাগিলে এতিয়া এইটোকে এৰো ডায়াগ্ৰাম হিচাপে লিখি দিব লাগে therefore the corresponding এৰো ডায়াগ্ৰামটো কেনেকুৱা হ'ব তেন্তে এতিয়া এই ছেটটোত কি এলিমেণ্ট আছে 1 2 3 4 5 নুজুৰিছে নহয় তোমালোকে এইটো মই মুখতে কৈছোঁ লিখি ল'বা দ্য কৰিস্পণ্ডিং এৰো ডায়াগ্ৰাম দেই এইটো মই এইটো লাইন মোহাই দিলোঁ therefore the corresponding এৰো ডায়াগ্ৰাম
কি এলিমেণ্ট আছে 1 2 3 4 5 6 ইয়াত বি ছেট মানে ইয়াত এইটোৱে বুজাইছে তাতো 1 2 3 4 5 6 এতিয়া হ'ল এইটো এ ছেট ইয়াত বি ছেট মানে ইয়াতো এ লিখিব লাগিব এইটো এ ছেট এইটো এ দেই এইটো এতিয়া কেনেকৈ হৈছে চোৱা কেনেকৈ হৈছে 1 টো কাৰ লগত হৈছে 1 টো 2 লগত 1 টো কাৰ লগত 2 লগত এনেকৈ এডাল এনেকৈ দিবা 2 টো কাৰ লগত হৈছে 3 লগত 2 টো 3 লগত এনেকৈ দিবা 3 টো কাৰ লগত হৈছে 4 লগত এনেকৈ দিবা 4 টো কাৰ লগত হৈছে 5 ৰ লগত এনেকৈ দিবা 5 টো কাৰ লগত হৈছে 6 ৰ লগত এনেকৈ দিবা তেন্তে এৰো ডায়াগ্ৰাম যে আঁকিব কৈছিলে এইটোৱে বুজি পালা ন পটাপট লিখা নহ'লে স্ক্ৰীনশ্বট লোৱা ওপৰত এইটো লিখি ল'বা দ্য কৰেছপণ্ডিং এৰো ডায়াগ্ৰাম জাষ্ট আমাক এৰো ডায়াগ্ৰাম জাষ্ট মানে বস্তুখিনিক এৰো আঁকি মানে কাঁচিন আঁকি দেখাইছে অসমীয়াত কি বুলি হ'ব একজেক্ট কামটো নাজানো ন মানে কাঁচিন হা কি কৈছা দেখা এইটো কৈছে ন এইটো 1 নম্বৰ কুৱেশ্যন সেইটো আকৌ এইটো 1 নম্বৰ কুৱেশ্যনটো কি ক'লে মই সেইটো লিখিলোঁ ডিপিক্ট দিছ ৰিলেশ্যন মানে এই ৰিলেশ্যনটো তোমাক যিটো ৰিলেশ্যনটো কৈ দিছে এইটো এই ৰিলেশ্যনটোক তোমাৰ এৰো ডায়াগ্ৰাম আঁকি দেখাব কৈছে এৰো ডায়াগ্ৰাম আঁকি দেখাব হ'লে প্ৰথম ৰিলেশ্যনটোক মই ছেটবিলাক ফৰ্মত দিয়া আছিলে তাক ৰ'ষ্টাৰ ফৰ্মলৈ কনভাৰ্ট কৰি ল'লোঁ কথাটো বুজি পালা নাই তেতিয়াহে আমি আঁকিব পাৰিম আৰু তাৰপিছত আমি এইটো আঁকিলোঁ ঠিক আছে লিখা হ'ল এইখিনি হ'ল না লিখা হ'ল স্ক্ৰীনশ্বট এটা লৈ লোৱা নহ'লে লাষ্টত আমাৰ অকণমান উৰুৱামেই আৰু নাই উৰুৱা দেই বুজি পাইছা বুলি ভাবিছোঁ এতিয়া 2 নম্বৰ কুৱেশ্যনটোত কৈছে ৰাইট ডাউন দ্য ডোমেইন কোডোমেইন and range of R তোমাৰ আৰৰ ডোমেইন কোডোমেইন আৰু ৰেঞ্জ লিখিব লাগে আৰ কোনটো এইটো আৰ এইটো আমি যে এতিয়া লিখিছোঁ যে এইটো আৰ কোৱা কোনোবা এজনে কোৱা ডোমেইন কিমান এইবোৰ ধুনীয়াকৈ বুজালোঁ ডোমেইন কিমান 1 2 3 4 5 6 টো নাহে বাৰু 5 সেইকেইটাই নে প্ৰথম এলিমেণ্টকেইটা 1 2 3 4 5 6 টো নাহে কিন্তু দেই ডোমেইনত 6 নাহে কিন্তু ফাৰ্ষ্ট এলিমেণ্টকেইটা ল'ব লাগে ৰিলেশ্যনৰ 1 ল'ম ইয়াৰ 2 ল'ম 3 ল'ম 4 ল'ম 5 ল'ম 6 নাহে কিন্তু 1 2 3 4 5 6 মই লিখিছোঁ নাহে বুলি কয় কোনোবাই মাইক অন কৰি কোৱা বুজি পালা নাই এইটো মেছেজ কৰিবলৈ দেৰি হ'ব মাইক অন কৰি কোৱা বুজি পালা নাই এইটো ডোমেইনটো পাইছোঁ ছাৰ অঁ এটা কোডোমেইন লিখি ঠিক আছে কোডোমেইন লিখিবা বাৰু কোডোমেইন লিখাৰ আগত তুমি ৰেঞ্জটো লিখি লোৱা কোডোমেইন মই জেগা থৈ গৈছোঁ এতিয়া কোনো কাকো এড নকৰোঁ কোনোবা আহিছে এতিয়া টাইম আউট চলেমন নে কোনোবা আহিছে তোমালোকে সোনকালে আহিবা লাষ্ট টাইমত কেতিয়াও নাহিবা কোডোমেইন কিমান হ'ব এতিয়া কোডোমেইনৰ কাৰণে কি আছিলে ছেকেণ্ড এলিমেণ্টখিনি চাব লাগে 2 3 চৰি কোডোমেইন নিলিখিবা অলপ দেৰি ৰৈ দিয়া তাৰপিছত ৰেঞ্জটো লিখা আগে ৰেঞ্জটো লিখা ৰেঞ্জটোৰ কাৰণে কি চাব লাগে ছেকেণ্ড এলিমেণ্টখিনি 2 ইয়াৰ অৰ্ডাৰ পেয়াৰটো 2 ইয়াত কিমান 3 ইয়াত কিমান 4 ইয়াত কিমান 5 ইয়াত কিমান 6 তেন্তে 2 পৰা ষ্টাৰ্ট হ'ব 3 4 5 6 ঠিক আছে এতিয়া কোডোমেইন কি হ'ব কোৱা কোনোবাই কোৱা কোডোমেইন কি হ'ব পটাপট কৈ দিয়া কোনোবাই কোডোমেইন কি হ'ব 1 2 3 4 5 6 কোডোমেইন মানে কি আছিলে যিটো এনেকৈ আমি ৰিলেশ্যনটো যে ডিফাইন কৰোঁ এনেকৈ এৰ পৰা বিলৈকে গৈছে ধৰি লোৱা গোটেই বি ছেটটোকে কোডোমেইন বুলি কয় ধৰি লোৱা আমি যদি ৰিলেশ্যনটো এনেকৈ ডিফাইন কৰোঁ এৰ পৰা বিলৈকে তেন্তে গোটেই হোল বি ছেটটো কোডোমেইন বুলি ক'ব তেন্তে ইয়াত আমি কি বুলি ডিফাইন কৰিছোঁ এৰ পৰা এলৈকে ডিফাইন কৰিছোঁ তেন্তে গোটেই এ ছেটটোকে কোডোমেইন বুলি ক'ব তেন্তে এই গোটেইখিনি মানে এইখিনি সাধাৰণ অৰ্থত বুজি পাবলৈ এইখিনি 1 2 4 5 6 1 2 3 4 5 6 তেন্তে আজি এইটো কুৱেশ্যনৰ পিছতে আহিলোঁ নেক্সট এক্সাৰচাইজ 2.2 কৰিম ইয়াৰ পাছৰ এক্সাম্পলকেইটা তোমালোকে নিজে কৰি থ'বা এক্সাম্পল 8 এক্সাম্পল 9 কিবা নোৱাৰিলে নেক্সট ক্লাছত সুধিবা কাৰোবাৰ কিবা ডাউট আছে নেকি কোৱা পটাপট সানডে কৰাব অল্টাৰনেট ডে ক'লে চানডে পাওঁ যি পাওঁ মতলব নাই নেক্সট ক্লাছ অল্টাৰনেট ডে পৰহিলে
বুজি পাইছা না কথাটো স্যার ইয়াতে সেট বিৰ কথা কৈছে মানে পিছৰ যিটো সেট থাকো হেতুৰ কথা কৈছে না মানে তোমাক কোডমেন বুলি ক'লে সদায় পাছৰ সেটটোৱে কোডমেন হ'ব মানে ইয়াত সেট বি হিচাপে এ বুজাইছে আকৌ কাৰণ তোমাৰ এনে জেনেৰেলি আৰটো আমি এনেকৈ লিখোঁ এ টু বি তেতিয়া এই বি সেটটো কোডমেন বুলি কয় এতিয়া আমি কি লিখিছোঁ আৰ এৰ পৰা এ লৈ গৈছে তেন্তে ইয়াত বি কোনটোৱে বুজাইছে এ বুজাইছে নাই তেন্তে এইটোৱে কোডমেন হ'ব বুজি পালা না কথাটো হয় স্যার বুজি পাইছো নহয় মই ছানডে পক মনডে পক সেইটো কথা নাই অল্টাৰনেট ডেজ ক'লে ইয়াৰ পাছৰ এদিন হ'ব বুজি পাইছা না কথাটো দেওবাৰে কিবা কৰিবলৈ অসুবিধা হয় নেকি বাৰু এই লোৱা অঁ ঠিক আছে অল্টাৰনেট ডেজ মানে দিনৰ হিচাপত হিচাপ নাই বাৰ হিচাপত নহয় অল্টাৰনেট ডেজ কাৰোবাৰ কিবা ডাউট আছে নে কোৱা